মোদীৰ দিনত আচলতে পৃথিৱী শাসন কৰিব পৰাকে পৃথিৱীৰ মানুহে চলোৱা কি বস্তু বনালে মই যে ইতিমধ্যে ক'লো যে আমেৰিকাই বৰ্তমান সময়ত আপোনাৰ ফ্লিপকাৰ্ট বনালে টেসলা বনালে গুগল বনালে মাইক্ৰসফট বনালে আপোনালোকে কি বনালে আপোনালোকে কি বনালে আপুনি নাজানে চাগে আপুনি কি বনালে মাইক্ৰসফটৰ কথা কৈছে না কি বনালে আপুনি টিচিএছৰ কথাত যাওক আপুনি কি বনালে সেই কথাটো কওক টাটা কনসালটেন্সি সার্ভিস আপোনালোকে কি টাটা কি হেৰি মোদীৰ দিনত টাটা আহিল নেকি টাটা মোদীৰ দিনত আহিল মানে আপুনি উইপ্ৰৰ কথা চাওক টাটা মোদীৰ দিনত আহিল নেকি মোদীৰ দিনত কি আহিলে সেইটো কওক আপুনি ইন্ধনৰ মূল্য বৃদ্ধি হ'ল গেছৰ মূল্য বৃদ্ধি হ'ল ট্ৰান্সপৰ্টেশনৰ মূল্য বৃদ্ধি হ'ল চবৰে মূল্য বৃদ্ধি কিয় হ'ল যদি ইমানে ভাল পোৱা চৰকাৰ ইমানে উন্নয়নৰ সুনামি আহিছিল চবৰে মূল্য বৃদ্ধি কৰিব লগা কিয় হ'ল এইটো প্ৰমাণ কৰে যে এই ৰিজাল্ট সন্দেহজনক ৰহস্যজনক আৰু অবিশ্বাস্য ইভিএমৰ বিজুতিৰে কৰা হৈছে ৰিজাল্ট সেইকাৰণে আজি চৰকাৰ গঠন কৰিয়ে মূল্য বৃদ্ধি কৰিব লগা হৈছে প্ৰত্যেকখন সামগ্ৰী যদি এখন লৈ আহিছিলে ইমানো যদি উন্নয়ন হৈছিলে মানুহে ভোট দিছিলে আজি চৰকাৰ গঠন কৰি চবৰে মূল্য বৃদ্ধি কিয় কৰিব লগা হৈছে সেইটো কথা উত্তৰ দিয়ক আপোনালোকে এই মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিলে 2004-05 চনত সেই সময়ত কংগ্ৰেছ চৰকাৰে মনমোহন সিং ডাঙৰীয়াই অইল বণ্ডৰ দৰে এক চুক্তি কৰিছিলে অইল বণ্ড তেওঁলোকে এই পেট্ৰল ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰি পেলাই অইল বণ্ডৰ দৰে এক চুক্তি কৰিছিল আৰু সেই চুক্তিৰ জৰিয়তে 1,48,000 কোটি টকা ভাৰতবৰ্ষৰ ওপৰত ঋণ তেওঁলোকে জাপি দি গৈছিলে এই মনমোহন সিঙে। নমস্কাৰ প্ৰিয় দৰ্শক বিশেষ অনুষ্ঠান বৰ্তমানৰ প্ৰেক্ষাপটলৈ স্বাগতম জনাইছোঁ। বৰ্তমানত সাম্প্ৰতিক দেশৰ পৰিস্থিতি আৰু এক প্ৰকাৰে দেশৰ অৰ্থনৈতিক পৰিৱেশ কেনেকুৱা হৈ আছে জৱাহৰলাল নেহৰুৰ পিছত পিছ পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে অভিলেখ কৰিলে যোৱাকালিৰ দিনটোত আৰু 12 বছৰ সম্পূৰ্ণ কৰিলে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে 4,399 দিনেৰে দেশৰ অৰ্থনীতি কিমান টনকিয়াল কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঔদ্যোগিক বাণিজ্যিক নীতিত ভাৰত কিমান আগবাঢ়িল কংগ্ৰেছৰ অৰ্থনীতিৰ দিনত কংগ্ৰেছৰ শাসনকালৰ দিনৰ তুলনাত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱে দেশৰ অৰ্থনীতিত কিমান ক্ষতি সাধন কৰিছে কংগ্ৰেছী প্ৰধানমন্ত্ৰীসকল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনীতিৰ তুলনা আজি কোন দিশে আৰু ভাৰত মণ্ডপত এনডিএৰ যি বিশাল সমাৱেশ হ'ল এই সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্যক্ত ভাষণ আগবঢ়াইছিলে আৰু মোদীৰ ভাষণত দেশৰ অৰ্থনীতিৰ জয় জয়কাৰ পৰিৱেশ বা এক ছবি দেখিবলৈ পোৱা গ'ল প্ৰকৃতাৰ্থত ভাৰতৰ অৰ্থনীতি ছবিখন কেনেকুৱা 12 বছৰত মোদীয়ে দেশৰ কিমান উন্নয়ন সাধন কৰিলে সাম্প্ৰতিক সময়ত দেশৰ ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ কেনেকুৱা পুনৰবাৰ কৈছোঁ যে কংগ্ৰেছৰ আমোলৰ তুলনাত কংগ্ৰেছৰ আমোলত ভাৰতৰ অৰ্থনীতি কিমান অগ্ৰসৰ আছিলে কিমান অনগ্ৰসৰ আছিলে সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন দেশৰ সামৰিক নীতিৰ পৰা দেশৰ সামাজিক নীতিৰ পৰা দেশৰ ৰাজনৈতিক নীতিৰ পৰা এই 12টা বছৰত সমগ্ৰ দেশবাসীয়ে উত্তৰ পূৰ্বাঞ্চলবাসীয়ে অসমবাসীয়ে এক প্ৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা কি পালে কালিৰ দিনটোত আমি দেখিছিলোঁ যে এনডিএৰ বিশাল সন্মিলন আৰু এই বিশাল সন্মিলনত হাই ভল্টেজ বা হাই প্ৰফাইল নেতাসকলে অংশগ্ৰহণ কৰিছিলে তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় 35 মিনিট জোৰা এক ভাষণ আগবঢ়াইছিলে যে উদ্যক্ত ভাষণ আছিলে তাত দেশৰ অৰ্থনীতি দেশৰ সামাজিক নীতি দেশৰ ৰাজনীতি আৰু তাতেই আছিলে কংগ্ৰেছক কঠোৰ সমালোচনা কৰাৰ সেই বিশেষ বাক্যসমূহ বা বাক্যবান এই বিষয়বিলাকৰ মাজলৈ আহি মই প্ৰথমে চিনাকি কৰাই ল'ব বিচাৰিছোঁ মোৰ বাওঁ চাইডে আছে কৌশিক পাল দাস স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ ছাইদুল ইছলাম আছে এগৰাকী ৰাজনৈতিক বিশ্লেষক প্ৰবন্ধকাৰ আৰু অৰ্থনৈতিক বিশ্লেষক হিচাপেও জনা যায় ছাইদুল ইছলামক স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ মজিয়ালৈ আকাশ দলে আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মজিয়ালৈ কংকনজ্যোতি গোস্বামী আছে অসম জাতীয় পৰিষদৰ আজিৰ তাৰিখত এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ আৰু চৰ্চিত মুখপাত্ৰ মই অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ কিয় অংশ অকণমান শুনোৱাৰ প্ৰাসংগিকতা আছে দৰ্শক গতিকে মই ইনউইণ্ড' মই শুনাই ল'ব বিচাৰিছোঁ সেই ভাষণটো और इसलिए साथियों 2014 से 2026 की कहानी केवल आंकड़ों की कहानी नहीं है यह उस भारत की कहानी है जिसने पहली बार अपनी पूरी क्षमता के साथ दौड़ना शुरू किया है वो भारत जो बड़े लक्ष्य तय कर रहा है
और इन लक्ष्यों की प्राप्ति के लिए जी तोड़ मेहनत कर रहा है। साथियों, एनडीए के 12 वर्षों की उपलब्धियों की एक और विशेषता है। हमें ये उपलब्धियां वैश्विक अस्थिरता और अशांति के दौर में हासिल हुई है। एक स्थिर सरकार होने का लाभ क्या होता है, ये बार बार इस दौर ने साबित किया है। कोरोना के समय को हम कभी नहीं भूल सकते, जब हर तरफ हाहाकार मचा था, लेकिन भारत उस हालात को मुकाबला करते हुए भी सफलता से आगे बढ़ा। साथियों, दुनिया के बड़े बड़े देशों की अर्थव्यवस्थाएं संघर्ष कर रही है, तब भी 2025-26 में भारत ने 7.7% की ग्रोथ रेट हासिल की है। और पिछला क्वार्टर तो जो 31 मार्च को खत्म हुआ, उसमें भी भारत की ग्रोथ 7.8% रही है। ये सफलता इतनी आसान नहीं है दोस्तों। हम फ्रेजाइल 5 के कटघरे से बाहर निकलकर आज दुनिया की तेज गति से आगे बढ़ने वाली अर्थव्यवस्था बन चुके हैं। साथियों, कल के विकसित भारत की गारंटी है आज का आकांक्षी भारत। आकांक्षी भारत के गर्भ में विकसित भारत पल रहा है। आज के भारत की आकांक्षाएं बड़ी हैं, सपने बड़े हैं, इसलिए उसके संकल्प और लक्ष्य भी उतने ही बड़े हैं। देश की इन आकांक्षाओं का वाहक हमारा मिडिल क्लास है, नियो मिडिल क्लास है। इसलिए हमारी सरकार मध्यम वर्ग के एस्पिरेशंस को पूरा करने में लगी है। मिडिल क्लास की ईज ऑफ लिविंग, उसकी क्वालिटी ऑफ लाइफ, उसके लिए नए अवसर और नई संभावनाएं हमने हर फ्रंट पर काम किया है। साथियों, 2014 से पहले मिडिल क्लास कानून की उलझनों का सबसे बड़ा शिकार हुआ करता था। जटिल टैक्स सिस्टम, आमदनी के सीमित स्रोत और टैक्स का बड़ा बोझ, खराब गवर्नेंस की मार, ये सब सामान्य मानवी के लिए डेली लाइफ की चुनौती होती थी। लेकिन प्रधानमंत्री नरेंद्र मोदीर बक्तव्यर कियदांश मैं शुनालो प्रिय दर्शকক। और यार पिछते मैं आरम्भ कर विचार अनुष्ठान प्रकृतार्थत प्रधानमंत्री नरेंद्र मोदी देशर अर्थनीतिर जय जयकार परिवेशर कथा कैसे। जो समय मध्यप्राच्यर युद्धर प्रभाव पड़े इंधनजात सामग्रीर पर आरम्भ कर प्रतिटो सामग्रीर मूल्य बृद्धि हुई। एने समय प्रधानमंत्रीगराकीये 12 बছৰ सम्पूर्ण करार महिन्द्र खानत केइबाटाও गुरुत्वपूर्ण मंतव्य आगबढ़ाले देशवासीक स्मरण कर एनडीएर अंशीदार दलসমূहर नेतृत्वरे बैठकत जिखन सन्मिलन अनुष्ठित হৈছিল সেই सन्मिलनते नरेंद्र मोदीर उद्दाक्त भाषणत आमि कथा गम पाइছোঁ। मैं आरम्भ কৰিব বিচাৰিছোঁ অসম জাতীয় পৰিষদৰ পৰাই। অসম জাতীয় পৰিষদে যে প্ৰধানমন্ত্ৰীৰ এই 12 বছৰীয়া বৰ্ষপূৰ্তিত 4399 দিনেৰে যি দেশৰ অৰ্থনীতি টনকিয়াল হোৱাৰ কথা কৈছে, অৰ্থনীতিৰ জয় জয়কাৰ হোৱাৰ কথা কৈছে, এখন সুস্থিৰ চৰকাৰ হিচাপে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক ইমানে শক্তিশালী ৰূপ প্ৰদান কৰিছে। ঔদ্যোগিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আপুনি যদি চাই সামৰিক নীতি পৰ্যন্ত সকলোতে এক প্ৰকাৰে আজি ভাৰতবৰ্ষ অত্যন্ত অগ্ৰগতিৰে আগবাঢ়িছে বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালিৰ সন্ধিয়াৰ ভাগত কৰিছিল এই মন্তব্য। আৰু আজি আমি যদি চাওঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 4399 দিন অৰ্থাৎ জৱাহৰলাল নেহৰুক কাৰ্যকালৰ সময়ৰ ক্ষেত্ৰত চোৱা যায় যদি পিছ পেলায় বা চেৰ পেলায় এটা অভিলেখ গঢ়িলে। আৰু অভিলেখৰ পিছত কেনেকৈ ভাৰতবাসীক কেনেকৈ এখন ভাৰতবৰ্ষ পাইছিলে কংগ্ৰেছৰ পৰা, তাৰপিছত কেনেকৈ আগবঢ়াই লৈ গ'ল সেই কথা বতৰাখিনি কৈছে। গতিকে প্ৰথমটো প্ৰতিক্ৰিয়া মই জাতীয় পৰিষদৰ পৰা ল'ব বিচাৰিছোঁ আৰু মই আকাশ দলৰ পৰা ল'ম, কিন্তু প্ৰথমে জাতীয় পৰিষদৰ পৰা ল'ব বিচাৰিছোঁ। হয়, এতিয়া ইয়াত আপুনি সামৰিক ক্ষেত্ৰ আৰু ঔদ্যোগিক ক্ষেত্ৰৰ কথা ক'লে।
গতিকে নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লৈছিল 2014 চনত আৰু তাৰ পাছত তেখেতে প্ৰথমতে বিমুদ্ৰাকৰণৰ যিটো নীতি সেইটো প্ৰয়োগ কৰে আৰু বিমুদ্ৰাকৰণৰ নীতি প্ৰয়োগ কৰাৰ পাছত তেখেতে GST নীতিটো প্ৰয়োগ কৰে GST আচলতে বেয়া নহয় কিন্তু পৰিকল্পনাহীন GST যথেষ্ট ক্ষতিকাৰক আৰু ভাৰতবৰ্ষৰ কাৰণে সেইটোৱে হ'ল এতিয়া উদ্যোগীকৰণৰ কথা ক'লে আপুনি এতিয়া এই বিমুদ্ৰাকৰণ আৰু GSTৰ যি প্ৰয়োগ হ'ল ভাৰতত ইয়াৰ ফলত কিমান হাজাৰ হাজাৰ কোম্পানী বন্ধ হৈ গ'ল তাৰে হিচাপ আপুনি যদি ইণ্টাৰনেটত আজি চাৰ্চ কৰে আপুনি পাব এইবিলাক এতিয়া পুৰণা কথা এতিয়া আপোনাৰ এইটো 12 বছৰেই হ'ল এইবিলাক কথা কিন্তু এইবিলাকৰ যি কুপ্ৰভাৱ সেই প্ৰভাৱৰ পৰা দেশবাসী এতিয়াও মুক্ত হোৱা নাই আৰু সেইখিনি সময়ত ময়ো এজন ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আছিলোঁ আৰু সেই কুপ্ৰভাৱৰ ফলত মাধমাৰ খোৱা ব্যক্তিৰ ভিতৰত মই অন্যতম গতিকে এইবিলাকৰ মই একেবাৰে ভুক্তভোগী মই ওচৰৰ পৰা দেখিছোঁ কেনেকৈ ইটোৰ পাছত সিটো কোম্পানী বন্ধ হৈ গৈছিলে আৰু যেতিয়া কোম্পানীবিলাক বন্ধ হৈ গ'ল তাৰপাছত চৰকাৰে আমাৰ মানে নৰেন্দ্ৰ মোদীৰ চৰকাৰে থৰকা চুটি হেৰাই এই মালিকসকলক তেওঁলোকৰ GST মাফ কৰি দিয়াৰ এটা স্কিমো আনিছিলে আঁচনি আনিছিলে অৰ্থাৎ আমাৰ দেশৰ যি কৃষক শ্ৰমিক দুখীয়া শ্ৰেণীৰ ব্যক্তি মানুহ সেইবিলাকে নিজৰ পকেটৰ পৰাই টেক্স দিলে আৰু সেই টেক্স পাছত মালিকবিলাকক মাফ কৰি দিয়া হ'ল গতিকে মালিকবিলাকৰ বিশেষ লোকচান নহ'ল তেওঁলোকৰ কোম্পানীবিলাক যদিও বন্ধ হ'ল টেক্স মাফ পালে আৰু বহুত এইবিলাক বস্তু ৰেহাই পোৱাৰ পাছত তেখেতে আৰু তেখেতসকলে নতুনকৈ কোম্পানী গঠন কৰিলে আৰু আজিও ব্যৱসায় চলাই আছে কিন্তু সেই কৰ্মচাৰীবিলাকৰ কি হ'ল এই যে হাজাৰ হাজাৰ লাখ লাখ কৰ্মচাৰী সেইবিলাকৰ কি হ'ল আজি সেইবিলাকৰ কথা কোনো নকয় কিয় চৰকাৰে সেইবিলাকৰ ব্যৱস্থা কিয় কৰিব নোৱাৰিলে আৰু সেইটো সেইবাৰে নহয় কোভিড কালতো এনেকুৱা বহুত অথন্ত হৈছিলে কৰ্মচাৰীসকলৰ তেওঁলোকে নিজৰ ঘৰলৈকে উভতি আহোঁতে মৃত্যুমুখত পৰিছিলে এইবিলাক কথা আছে আমেৰিকা আৰু ইউৰোপত সেই কৰ্মচাৰীসকলৰ সমগ্ৰ দায়িত্ব চৰকাৰে লৈছিলে কিন্তু ভাৰতত সেইবিলাক ল'ব নোৱাৰিলে এইটো আপোনাক মই উদ্যোগিক খণ্ডৰ কথাটো ক'লোঁ যে উদ্যোগিক খণ্ডটো কেনেকৈ জয়ী হৈ গুচি গ'ল এইখিনি সময়ত আৰু তাৰ পৰা আজিও ভাৰতবাসী পৰিত্ৰাণ পোৱা নাই এই যিবিলাক মানুহৰ চাকৰি বাকৰি গৈছে সেইবিলাকে আজিও ৰাস্তা ঘাটে বাটে পথে ঘূৰি আছে এটা কৰ্মসংস্থানৰ আশাত দুপইচা ইনকাম কৰাৰ উপাৰ্জন কৰাৰ আশাত আৰু এটা কথা মই আপোনাক কৈ দিওঁ ইয়াৰ পাছত এই বিজেপি চৰকাৰে যি পুঁজিপতিৰ লগত কুটিল মিতিলাৰি আৰম্ভ কৰিলে মানে চান্দাৰ লোভত এতিয়া বিজেপি এটা মানে চান্দাজীৱী সংগঠন তেওঁলোকে আজি গো মাংসৰ বেপাৰীৰ পৰাও মাহে 250 কোটি 300 কোটি চান্দা লৈ আছে আৰু মাহে মানে বছৰি 250 কোটি 300 কোটি চান্দা লৈ আছে আৰু তেওঁলোকে হিন্দুত্ববাদৰ কথা কয় তেওঁলোকৰ যে হিন্দুত্ববাদ ভেজাল হিন্দুত্ববাদ ইয়াৰ পৰা প্ৰমাণ হয় এইবিলাক বহুত ডাঙৰ বিষয় গতিকে এই যি পুঁজিপতিসকলৰ পৰা তেওঁলোকে চান্দা লৈ আছে বছৰি এতিয়া বছৰি প্ৰায় 1000 কোটি এনেকৈ চান্দা লৈ আছে তাৰমানে আপোনাৰ মাহত 1000 কোটি লৈ আছে অৰ্থাৎ বছৰি 12000 কোটি টকা তেওঁলোকে চান্দা লৈ আছে গতিকে এইটো তেওঁলোকৰ এটা নেক্সাছ হৈছে নেক্সাছ হৈ পেলাই এতিয়া বৰ্তমান আমাৰ ৰাজ্যৰ ওপৰত মূল্যবৃদ্ধিৰ মাধমাৰ পৰিছে গতিকে উদ্যোগিক খণ্ডৰ পৰা ৰাজ্যৰ একো লাভ হোৱা নাই ঔষধে হওক বা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে হওক মূল্যবৃদ্ধিৰ মাধমাৰ পৰিছে আগৰ পৰাও পৰি আছিল আৰু এতিয়া যেতিয়া এই মধ্যপ্ৰাচ্যৰ যুদ্ধ হ'ল এতিয়াৰ পৰা এই মাধমাৰ বেছি হৈছে ৰাজ্যৰ একেবাৰে অৱস্থা নোহোৱা হৈছে গতিকে উদ্যোগিক খণ্ডৰ কথা কৈ লাভ নাই এতিয়া সামৰিক ক্ষেত্ৰৰ কথাটো মই আপোনাক কওঁ আপুনি যিটো সামৰিক ক্ষেত্ৰৰ কথাটো ক'লে আজি চাওক আজি অৰ্থনীতি এনেকৈ বিপৰ্যস্ত হৈছে যে আগতে যি 15 বছৰীয়া চাকৰি আছিলে আমাৰ প্ৰতিৰক্ষা বিভাগত সেই চাকৰি এতিয়া 5 বছৰ হৈছে আমি সকলোৱে অগ্নিবীৰৰ কথা জানো যে অগ্নিবীৰৰ চাকৰি এতিয়া 5 বছৰ কিন্তু আগতে সেই চাকৰি 15 বছৰ কৰি পেলাই আপুনি পেঞ্চন লৈ আহি এটা সুন্দৰ নিৰাপত্তা থকা জীৱন জীয়াব পাৰিছিলে কিন্তু আজি এইটো সম্ভৱ নহয় কিয় যদি অৰ্থনীতি ইমানেই শক্তিশালী যদি অৰ্থনীতি ইমানেই জয়কাৰ প্ৰতিৰক্ষা বিভাগৰ চাকৰি 15 বছৰৰ পৰা 5 বছৰ কিয় কৰা হ'ল কি কাৰণত কৰা হ'ল গতিকে এইবিলাকে দেখায় যে আমাৰ অৰ্থব্যৱস্থাৰ একেবাৰেই অৰ্থনৈতিক অৱস্থাৰ একেবাৰে অৱস্থা নাই একদম জয়ী হৈ গৈছে আৰু এটা কথা মই শেষত কৈ দিওঁ যে এখেতেই মাত্ৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে মানে অৰ্থনীতি জয়কাৰ যদি অৰ্থনীতি জয়কাৰ আছিলে তেতিয়া যোৱাবাৰ নিৰ্বাচনত তেখেতে গৈ ৰাজ্যৰ আগত কিয় এনেকৈ ক'লে যে যদি কংগ্ৰেছৰ চৰকাৰ আহে অৰ্থাৎ বিৰোধী চৰকাৰ আহে মুছলমানে আহি মংগল সূত্ৰ কাঢ়ি লৈ যাব মুছলমানে আহি ঘৰৰ পৰাই গৰু মহ কাঢ়ি লৈ যাব এনেকৈ কিয় ক'ব লগা হ'ল এয়াই হৈছে এওঁলোকৰ ভেজাল হিন্দুত্ববাদ গতিকে এইটো কৌশিক পাল কালিৰ দিনটোৰ গোটেই পৰিৱেশ আৰু আজিৰ দিনটোৰ আপোনালোকৰ কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত আহিছে ৰেলী পৰ্যন্ত কৰিছে প্ৰগতি যাত্ৰা পৰ্যন্ত কৰিছে গতিকে কৌশিক পাল আপোনাৰ মই এটা মন্তব্য ল'ব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিক কংগ্ৰেছৰ তুলনাত কিমান দূৰ আগবঢ়াই লৈ গ'ল চাওক কিছুমান সৰু সৰু বস্তু আমি আমাৰ চকুৰ সন্মুখত দেখি আছোঁ আজি 2014 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে মই সৰু কিছুমান কথা কৈছোঁ যেনেকুৱা আপোনাৰ এতিয়া জিডিপিৰ কথা ক'ব যদি যাওঁ তেতিয়াহ'লে বহুখিনি কথা আহি পৰিব কিন্তু সেইটো আমি নোকোৱাকৈ থাকিব নোৱাৰোঁ আজি 2014 চনত আমাৰ জিডিপি কিমান আছিলে আমি কেতিয়াও
4 বা 4.5ৰ ওপৰত আমি আগবাঢ়ি যাব পৰা নাছিলোঁ তাৰ সেই সময়ত আমাৰ দেশৰ অৰ্থনীতি বিশ্বত কিমান নম্বৰ স্থানত আছিলে আমি যদি চাওঁ 8ম বা 9ম স্থানত আছিলে আজিৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে মূৰ দাঙি উঠিছে এটোতো মই কোৱা বা বিজেপি দলে কোৱা কথা নহয় এটো আপোনাৰ এজ পাৰ ৰিপৰ্ট ফেক্টছ এণ্ড ফিগাৰত এই তথ্যটো আহিছে যে সমগ্ৰ বিশ্বত আজি ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত কিমান মজবুত স্থিতিত উপনীত হৈছে আচ্ছা কৰে এইবোৰ কথা শুনাৰ পিছত আজি আমি যদি চাওঁ আপুনি অকমান আগতে ডিফেন্সৰ কথা ক'লে আমি পুৰণা আপুনি যিমান হিষ্ট্ৰী চাই 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ আগতে আমি সদায় ডিফেন্স ইকুইপমেন্টছ আমি ইম্পৰ্টিং কান্ট্ৰি আছিলোঁ আমি সদায় ইম্পৰ্ট কৰিছিলোঁ কিন্তু মাননীয় প্ৰধানমন্ত্ৰীৰ যি মেক ইন ইণ্ডিয়া প্ৰচেছ সেই মেক ইন ইণ্ডিয়া প্ৰচেছৰ থ্ৰুদি আমি ডিফেন্স সেগমেন্টৰ আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি এক্সপৰ্টিং কান্ট্ৰি হিচাপত আমি বিশ্বত নিজৰ স্থান আগুৱাই নিছোঁ আচ্ছা আজি আমি প্ৰায় 25,000 কোটি টকাৰ ডিফেন্সৰ আমি হেৰি ইকুইপমেন্টছ আমি অন্য দেশলৈ আমি ৰপ্তানি কৰিছোঁ ৰপ্তানি কৰিব পৰা লগতে আজি যদি আপুনি চাই আমাৰ দেশত যি মেক ইন ইণ্ডিয়া যিটো সূচনা কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাৰ ফলত যিসমূহ ডিফেন্সৰ ইকুইপমেন্ট আজি ব্ৰহ্মছকে আদি কৰি আন যিসমূহ আছে আপুনি যদি বিশ্বৰ বজাৰত তাক চাই তাৰ ডিমাণ্ড কিন্তু একেবাৰে অন্যতম এক উচ্চ স্থানত আছে আচ্ছা গতিকে এনেকুৱা ধৰণৰ কথাবোৰ আমি যদি চাওঁ আজি MSME আগতে MSME টো কেৱল নামত আছিলে আৰু আপোনাৰ মানে কিতাপে পত্ৰ আমি দেখিবলৈ শুনিবলৈ পাইছিলোঁ পেপাৰত MSME ৰ ক্ষেত্ৰত যেতিয়া অলপমান আগতে আমাৰ এগৰাকী বক্তাই ক'লে যে হেৰিৰ সময়ত বিমুদ্ৰাকৰণৰ সময়ত তেওঁলোকে একেবাৰে জহি হৈ গৈছে কিন্তু মই সেই MSME সেগমেন্টৰ ক্ষেত্ৰতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে এই MSME ক বুষ্ট আপ কৰিছে যি ধৰণে তেওঁলোকক সাপোৰ্ট কৰিছে আজি আমাৰ ভাৰতবৰ্ষৰ টোটেল GDPৰ 31% এই MSME সেগমেন্টে কন্ট্ৰিবিউট কৰে গতিকে এইসমূহ বস্তুটো আমি আমাৰ চকুৰ সন্মুখত দেখা বস্তু বিৰোধীয়ে নেদেখিলে এইসমূহ বস্তুটো তেওঁলোকে দেখিছে না নাই মই নাজানো হয়তো দেখিও নকব পাৰে বা নেদেখিব পাৰে সেইটো তেওঁলোকৰ বিষয় কিন্তু ৰাইজে দেখি আছে আমাৰ কথাটো হল চাওক আজি বিৰোধীয়ে কি দেখিছে কংগ্ৰেছে কি দেখিছে বা আমাৰ এজেপিয়ে কি দেখিছে সেইটো আমাৰ লুকআউট নহয় আমি কৰ্ম কাৰ কাৰণে কৰিছো আমি দেশৰ জনতাৰ কাৰণে কৰিছো জনাৰ্দনৰ কাৰণে কৰিছো আমি ভাৰতবৰ্ষৰ 140 কোটি জনতাৰ কাৰণে কাম কৰি আছো মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰধান সেৱক হিচাপে আপুনি সাগে জানে ইতিমধ্যে ভাৰতবৰ্ষৰ ৰাইজেও জানে যে তেওঁ যেতিয়াৰ পৰা এই দায়িত্ব লৈছিলে প্ৰধান সেৱকৰ আজিলৈকে এটা দিনো তেওঁ ছুটি লোৱা নাই এদিনো তেওঁ ছুটি নোলোৱাকৈ বিৰামবিহীনভাৱে তেওঁ কাম কৰি গৈছে আৰু ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনলৈকে নিয়াৰ কাৰণে তেওঁৰ যি প্ৰচেষ্টা তাত তেওঁ দিনে নিখাই অহৰ্নিশে তেওঁ কাম কৰি গৈছে নিশ্চয় গতিকে এই বস্তুবোৰ আমি ক'ব নালাগে আজি ভাৰতবৰ্ষৰ ৰাইজে জনতাই দেখিছে কাৰণে আমাক আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি অকমান আগতে ক'লে যে ইলেক্টেড প্ৰাইম মিনিষ্টাৰ সৰ্বকালৰ মানে দিনৰ কাৰণে মানে সকলোতকৈ বেছি দিনৰ কাৰণে তেওঁ হল কাৰ্যকাল তেওঁৰ সম্পূৰ্ণ হৈছে আৰু বহু বছৰ তেওঁৰ আছে বাকি এতিয়াও গতিকে যদি ভাৰতৰ জনতাই ভাৰতৰ ৰাইজে যদি আশীৰ্বাদ নকৰিলে হয় এইটো সম্ভৱ আছিল জানো সম্ভৱ আছিল ঠিক আছে কৌশিক মই আকাশ দলৰ মন্তব্যটো লৈ আকাশ দলে কি দেখিলে মই মাত্ৰ 3 মিনিটছ ৰিমাৰ্কছ পইণ্ট মানে কি দেখিলো আৰু আমি এই আসলতে নৰেন্দ্ৰ মোদীৰ যেটো দীঘলীয়া কাৰ্যকাল পালো সেই কাৰ্যকালত মানে ফাকিবাস কিছুমান কথা পালো মিছা কথাৰে তেওঁ চলালে ইমান দিন আসলতে আৰু যেটো কথা কোৱা হৈছে যে জিডিপিৰ ক্ষেত্ৰত মানে সাংঘাতিক ধৰণৰ গ্ৰোথ হৈছে বুলি যে কৈছে 7.8 সেই 7.8 টো মানে কি হেতু যদি আপোনালোকে ভালকে চাই তেতিয়া দেখিবলৈ পাব নৰেন্দ্ৰ মোদীৰ টাৰ্গেটটো হৈছে আদানী আৰু আম্বানীক বিশ্বৰ আসলতে আটাইতকৈ বেছি ধনী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা আমাৰ মানুহৰ হাতত আমাৰ সাধাৰণ মানুহৰ হাতত ভাৰতৰ জনতাৰ হাতত কিন্তু আপোনাৰ কোনো ধৰণৰ আয় নাই জনমূৰি আয় আপুনি জিডিপিৰ ক্ষেত্ৰত যদি চাই পাৰ ক্যাপিটা ইনকাম যদি আপুনি আজি চাই তুলনা যদি কৰি চাই তেতিয়া তাৰ বিৰুদ্ধে আপুনি গোটেইবিলাক দেখিবলৈ পাব আজিৰ দিনটো যদি তেওঁলোকে কৈছে চতুৰ্থ অৰ্থনীতিৰ দেশ হিচাপে ভাৰত আহিছে এই সময়ছোৱাত আসলতে তৃতীয় অৰ্থনীতি বিকাশ আহিব বুলি কৈছে তৃতীয় অৰ্থনীতিলৈ গতি কৰিছে বুলি কোৱা হৈছে কিন্তু আজিৰ তাৰিখত আকৌ হেতু আকৌ নতুন মই আজি আকৌ সাৰ্চ কৰি চাইছো আজি আসলতে 6th লাৰ্জেষ্ট ইকোনমি ওয়াৰ্ল্ড ওয়াইড যদি আপুনি চাই ভাৰত
কিন্তু আপোনাৰ এইটো থাৰ্ড লাৰ্জেষ্ট ইকনমি অলপ দিনৰ আগত এইটো গ্ৰোথ হ'ব বুলি কোৱা হৈছিলে ইয়াৰ পাছত আপোনালোকে দেখিছে এই মাজতে এই এমাহৰ ভিতৰত বহুত উত্থান পতন ভাৰতত হৈছে ইয়াত বহুত বিনিয়োগকাৰীয়ে আপোনালোকে দেখিছে যে আপোনাৰ নিজৰ বিনিয়োগ FDI যিবিলাক আচলতে ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট কৰিছিলে যিবিলাক বিভিন্ন সেক্টৰত ইনভেষ্ট কৰা যিবিলাক অৰ্থনীতিবিদ বা যিবিলাক আচলতে ইণ্ডাষ্ট্ৰিয়েলিষ্ট তেওঁলোকে নিজৰ আচলতে বিনিয়োগ উঠাই লৈ গৈছে সেইবিলাক কথাটো আমি দেখি আছো আৰু শেহতীয়া যিটো ৰিপৰ্ট আহিছে IMFৰ যিটো আপোনাৰ ৰিপৰ্ট আহিছে তাত আমি দেখিছো যে বৰ্তমান সময়ত যদিও কৈ থকা হৈছে যে চতুৰ্থ অৰ্থনীতিৰ দেশ ভাৰত এই সময়ছোৱাত আমি যদি তুলনা কৰি চাওঁ তেতিয়া বিশ্বৰ কিন্তু আপোনাৰ আৰ্থিক সংকটৰ ক্ষেত্ৰত যদি চাই তেনেহলে দেখিব 141 স্থানত ভাৰত আছে ৰাইজৰ 141 স্থানত ভাৰত IMFৰ যিটো ৰিপৰ্ট আপোনাৰ এই ৰিসেন্টলি যেটো এই মাহৰ ৰিপৰ্টে কৈ আছো মই আপোনাৰ এই মে মাহৰ ৰিপৰ্টৰ কথা কৈ আছো যে আপোনাৰ 141 নম্বৰ স্থানতহে ভাৰতবৰ্ষ আছে মানে বিশ্ব বাণিজ্য যদি তাৰ পাছত আপোনালোকে যদি তুলনা কৰি চাই সেই কথাটো যে আমি উলিয়াই পেলালো এতিয়া যদি চাই এতিয়া আপোনাৰ জাপানক ক্ৰছ কৰিলে বুলি যে কৈছে ভাৰতে জাপানক ক্ৰছ কৰি এতিয়া আসলে 4 নম্বৰ স্থানত আহিলে বুলি যে কৈছে আপুনি জাপানত যদি চাই পাৰ কেপিটা ইনকাম যদি চাই জাপানৰ প্ৰতিগৰাকী মানুহৰ আপোনাৰ গড় জনমূৰি আয়টো হ'ব আপোনাৰ 29 লাখ টকা জাপানৰ 29 লাখ টকা ভাৰতৰ আপোনাৰ 2,69,000 টকা 29 লাখ টকাটো ক'ত 69,000 আপোনাৰ 2,69,000 ক'ত কিমান ডিফাৰেন্স আপোনালোকে নিশ্চয় নিজে বুজি পাইছে এতিয়া জাপানৰ আকৌ এবাৰ ৰিপিট কৰি দিছো জাপানৰ আপোনাৰ 29 লাখ টকা ভাৰতৰ 2 লাখ আপোনাৰ 69,000 টকা আৰু আপোনাৰ আমেৰিকাৰ যদি চাই তেতিয়া হলে আপোনাৰ তেওঁলোকৰ জনমূৰি পাৰ কেপিটা ইনকাম আপোনাৰ 75 লাখ মানে 75 লাখ আৰু আপোনাৰ ব্ৰিটেনৰ যদি চাই তেতিয়া হলে আপুনি দেখিব তাত 45 লাখ কানাডাৰ 46 লাখ আৰু আপোনাৰ চাইনাৰ যদি চাই চাইনাৰ আপোনাৰ 12 লাখ আপোনাৰ ভূটানটোতো আপোনাৰ আমাৰ একেবাৰে ওচৰ চুবুৰীয়া নহয় জানো ভূটানৰ আপোনাৰ 3 লাখ আপোনাৰ 16,000 আমাৰ শ্ৰীলংকা যিটো বিধ্বস্ত হৈ গৈছিলে শ্ৰীলংকাৰো আপোনাৰ 3,67,000 আপোনাৰ ভাৰতৰ কিমান আছিল 2,69,000 আপোনাৰ শ্ৰীলংকাৰ তাতকৈ বেছি ভাল হৈ আছে পাৰ কেপিটা ইনকামৰ মানে শ্ৰীলংকা বিধ্বস্ত হোৱাৰ পাছতো তেওঁলোকৰ কিন্তু আমাৰ জনতাৰ কথা কয় জনমূৰি আয়ৰ ক্ষেত্ৰত আমাতকেও তেওঁলোকৰ প্ৰদৰ্শন আজিৰ দিনটোতো ভাল আপোনাৰ ভূটান আৰু আপোনাৰ শ্ৰীলংকাৰ গতিকে এই কথা বতৰাবিলাক আপোনাৰ এইবিলাকতো IMFৰ ৰিপৰ্ট মই কৈ আছো মই নিজে সাজি কোৱা নাই কথাবিলাক গতিকে এই ক্ষেত্ৰত আপোনালোকে চাব পাৰে যে এইটো যিটো গ্ৰোথ দেখুৱা হৈছে সেইটো মূল কথাটো হৈছে যে আপোনাৰ আদানী আৰু আম্বানী এই দুটা মানুহক আসলে ওয়াৰ্ল্ডৰ ৰিচেষ্ট ব্যক্তি হিচাপে এষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত সফল হৈছে মোদী তাৰ পাছত আমি দেখিছো যে ফৰেন যেটো ইনভেষ্টমেন্ট আহিছিলে এই আদানী আৰু আম্বানীৰ কাৰণে আজি ইনভেষ্টমেন্ট কৰিব পৰা নাই সেইবিলাকো আমি বিভিন্ন আপোনাৰ হেৰিত আলোচনীত আমি পঢ়িছো গতিকে এই মুহূৰ্তত যেটো কথা কোৱা হৈছে যি ধৰণৰ আসলতে কথাৰ ফুলজাৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱাকালি আমি দেখিছো তেওঁ জনতা সম্বোধি যিবিলাক ভাষণ দিছে সেইবিলাক প্ৰেক্টিকেল ফিল্ডত নাই আপোনাৰ পাবলৈ নাই আৰু সমান্তৰালভাৱে অসমৰ ক্ষেত্ৰতো আৰু বেয়া আমাৰ যেটো এইটো অৰ্থনৈতিক কথা অৰ্থনৈতিক আমাৰ যে দক্ষ মুখ্যমন্ত্ৰী আছে হেতু উদাহৰণ এটা দিব লাগিব উদাহৰণ এটা মই দিব লাগিব ভাৰতৰ পাৰ কেপিটা ইনকামতকৈ আমাৰ কিন্তু ষ্টেট আমাৰ আপোনাৰ GSDP যেটো আছে হেতু কিন্তু বহুত তলত আছে সেই ফিগাৰটো লৈ আহিম আমি হয় নিশ্চয় নেক্সট পইণ্টত আহিম সাইদুল ইছলাম এগৰাকী বিশ্লেষক হিচাপে আছে গতিকে আজিৰ প্ৰেক্ষাপটত যদি আমি চাওঁ যে প্ৰধানমন্ত্ৰী মোদীৰ 12 বছৰীয়া অভিলেখ কাৰ্যকালৰ আৰু জৱাহৰলাল নেহৰুক এক প্ৰকাৰে যথেষ্ট দিনৰে পিছ পেলাই এটা দিন পিছ পেলাই এক প্ৰকাৰে নতুন এটা ইতিহাস ৰচনা কৰিলে এটা প্ৰশ্নটো হৈছে যে কংগ্ৰেছৰ দিনৰ অৰ্থনীতি আৰু ভাৰতবৰ্ষৰ যিগৰাকী বৰ্তমানৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ যিখন ভাৰত আপুনি কি দেখিছে ডিফাৰেন্সটো কি দেখিলে মূল কথাটো যদি আমি নেহৰুৰ কথা কওঁ যে নেহৰু মই ভাবো যে নেহৰুৰ বিষয়টো সম্পূৰ্ণ বেলেগ নেহৰুৱে যেতিয়া ভাৰতখন পাইছিল সেইখন নতুন ভাৰত আছিল আৰু মই ভাবো নেহৰুক মই এইধৰণে চাব খোজো যে এগৰাকী প্ৰসূতিৰ পেটৰ পৰা যদি এটা সন্তান জন্ম পায় সেই সন্তানগৰাকীক এগৰাকী ভাল নাৰ্ছৰ প্ৰয়োজন আৰু সেই নাৰ্ছগৰাকী যদি প্ৰয়োজন আছিল মই ভাবো নেহৰুৱে সেই নাৰ্ছিং কৰা কাৰবাৰটোত একেবাৰে সিদ্ধহস্ত কৰি ভাল নাৰ্ছ আছিল সেই সময়ত তেওঁ সেই কামটো কৰিব পাৰিছিল আৰু নেহৰুক লৈ পেলাই বিভিন্ন কথা শিকিব পাৰে কিন্তু নেহৰুৱে দেশৰ যিটো পৰিকাঠামো সেই নিৰ্মাণৰ ক্ষেত্ৰত সেই সময়তে কিন্তু কিছুমান পদক্ষেপ আছিল যিটো পদক্ষেপ সেই সময়ত সাধাৰণ মানুহে কল্পনা কৰাৰ বাহিৰত আছিল গতিকে নেহৰুৰ লগত এই গোটেই দুটা এৰা নেহৰু এৰাটো বেলেগ এৰা আৰু মোদী এৰাটো বেলেগ গতিকে এই
কথাটো আমি একেলগ কৰিব নোৱাৰোঁ আৰু নেহৰু কেতিয়াও কম্পেয়াৰ নহ'ব হয় আৰু নহয় আৰু নেহৰুৰ সময়ত ভোটাৰৰ সংখ্যাটো যিমান আছিল তাতকৈ এতিয়া 3-4 গুণ বেছি ভোটাৰৰ সংখ্যা আজি দেশত আছে গতিকে সম্পূৰ্ণ দুটা বেলেগ পৰিৱেশ দুটা বেলেগ ব্যৱস্থা গতিকে আমি তুলনামূলকভাৱে মোদী আৰু নেহৰুৰ মাজত তুলনা কৰা হ'ব এইটো এটা বেলেগ ধৰণৰ এটা বেলেগ বিষয় হ'ব পাৰে কিন্তু মই আপুনি যদি ভাবে যে এই বিষয়টো যিটো বিষয় আমি চাওঁ যে মোদীয়ে মানুহক কি ধৰণে এই গোটেই বিষয়টোত ভাৰতখনৰ লগত আগবঢ়াই নিছে এই বিষয়টোত এতিয়া কৌশিকে কোৱা কথাকেইটাও আপুনি পেলাই দিব নোৱাৰে আৰু আকাশে কৰা অভিযোগকেইটাও কিন্তু পেলাই দিব নোৱাৰে দুটা ফেক্টৰৰ ওপৰত বেছ কৰে কিন্তু আমি যদি সঁচা কথাকেইটা যদি চাওঁ তেতিয়াহ'লে ক'ব লাগিব যে 2005 পৰা 2014 লৈকে ভাৰতৰ GDP আছিল 7.2% আৰু 14 পৰা 24 লৈকে GDP হ'ল আপোনাৰ 7.4%। এই যিটো GDPৰ যিটো গ্ৰোথ এই গ্ৰোথটো সামান্য পৰিমাণে এই পিছৰ পৰ্যায়ত বাঢ়িছে কিন্তু তাত তিনিটা কথা আছে তিনিটা কথা যদি মই কওঁ এটা প্ৰথম কথাটো যদি চাওঁ আমি কোভিডৰ বিষয়টো আমি আনিব পাৰোঁ কোভিডৰ পূৰ্বে আকৌ আটাইতকৈ ডাঙৰ যিটো বিষয় আছিল সেইটো আছিল ডিমনিটাইজেশ্যন আৰু GST দেশৰ কাৰণে দুটা সাংঘাতিক বেলেগ ফেনমেনা আছিল আৰু সেই ফেনমেনাকেইটাই সাংঘাতিকভাৱে প্ৰতিজন মানুহক চুই গৈছিল দেশৰ ইকনমিটোক ফৰ্মেলাইজ কৰাৰ ক্ষেত্ৰতে হওক বা যিটো আপোনাৰ অসংগঠিত যিবিলাক ক্ষেত্ৰ আছিল সেই অসংগঠিত ক্ষেত্ৰসমূহক এক প্ৰকাৰ ষ্টেবিলাইজ বা ডিষ্টেবিলাইজ দুই ধৰণে কথাটো আমি চাব পাৰোঁ সেই কৰাৰ পিছত এটা পৰ্যায়ত কিন্তু এই দুটা মই ভাবোঁ যে ডিমনিটাইজেশ্যন আৰু আপোনাৰ এই যিটো GSTৰ ইমপ্লিমেণ্টেশ্যন এই দুটা বিষয় আমি ইকনমিৰ লগত জড়িত দুটা ফেনমেনা ধৰি ল'ব পাৰোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি যদি চাই সাংঘাতিক বিষয় এইটো হ'ব পাৰে কোভিডে যিটো সময়ত গোটেই পৃথিৱীখন একেবাৰে লকডাউন কৰি দিলে আপোনাৰ ছাপ্লাই চেইনবিলাক একেবাৰে এটা সাংঘাতিকভাৱে চেপি ধৰিলে এই গোটেই সময়খিনিৰ মাজত জিঅ'পলিটিকেল কনফ্লিক্ট আছিল বিভিন্ন সময়ত এই টাইটেনিং ফাইনেন্সিয়েল কণ্ডিশ্যন যিটো পৃথিৱীত সেই সময়ত গ্ৰ' হৈছিল ডেছপাইট ডেট মই ভাবোঁ 7.4 যিটো GDP আমি পাইছোঁ সেইটো এটা মই ভাবোঁ এটা ভাল এটা সংখ্যা বা ভাল এটা গ্ৰোথ এই গোটেই কথাখিনি আমি অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে তাৰ পৰৱৰ্তী সময়ত 24ৰ পিছৰ যদি আমি পিছলৈকে যদি আহোঁ তেতিয়াহ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ব পাৰে ৱেষ্ট এছিয়াৰ যিটো কনফ্লিক্ট এই ৱেষ্ট এছিয়াৰ কনফ্লিক্টে কিন্তু আমাক মধ্যপ্ৰাচ্য বা পশ্চিম এছিয়াৰ যিটো এটা কনফ্লিক্ট চলি আছে এই কনফ্লিক্টটোৱে কিন্তু আমাক গোটেই কথাবিলাক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে কিয় বাধ্য কৰিছে আপুনি চাব যে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল অসংগঠিত ইকনমিটোৰ কথাটো আমি ক'লোৱেই যিবিলাক আপোনাৰ MSME কথা এতিয়া আমি কৈছোঁ এই MSME বহু পৰিমাণে ফৰ্মেলাইজ হৈছিল যে আপোনাৰ ডিজিটেল ইকনমি এটা অহাৰ পিছত সেই কামবিলাক হৈছিল কিন্তু একে সময়তে আমি চাব লাগিব যে দেশৰ কিন্তু যিটো ইকনমি সেইটো আছিল আপোনাৰ ৰুৰেল আৰু আপোনাৰ এগ্ৰিবেছ আমি ৰুৰেল এগ্ৰিবেছ যিটো ইকনমি এই ইকনমিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে সাৰ আপোনাৰ যিটো কেমিকেল ফাৰ্টিলাইজাৰ আৰু কেমিকেল ফাৰ্টিলাইজাৰ আমাক এটা বছৰত লাগে প্ৰায় 350.54 লাখ মেট্ৰিক টন আৰু আমাৰ দেশত যি সময়ত যুদ্ধখন আৰম্ভ হৈছিল সেই সময়ত দেশত আমাৰ সেই ষ্টকটো আছিল 51% মানে আমি 49% সময়ত ডেফিচিট আছিলোঁ আৰু ডাঙৰ কথাটো হৈছে কি আমাৰ যিটো সাৰৰ প্ৰডাকশ্যন এই ক্ষেত্ৰত আমি কিন্তু বহু পৰিমাণে একেবাৰে নিশ্চয় আমি একেবাৰে যদি আমি সংখ্যাকেইটা যদি চাওঁ তেতিয়াহ'লে সাংঘাতিকভাৱে আমি ক'ব পাৰোঁ যে ইভেন আমাৰ যিখিনি আপোনাৰ প্ৰটিন জাতীয় খাদ্য আমি আপোনাৰ ভেটেনাৰী ইণ্ডাষ্ট্ৰিটোক লাগে ধৰক ব্ৰইলাৰ মুৰ্গীয়ে হওক বা অন্যান্য যিবোৰ বা কণী প্ৰডাকশ্যনৰ কাৰণে লাগে তাত যিটো আপোনাৰ চয়া চিড লাগে সেই চয়া চিডটোৰ ক্ষেত্ৰতো কিন্তু আমি বহু পৰিমাণে বেলেগৰ ওপৰত নিৰ্ভৰশীল গতিকে এই যিটো কথা বতৰা আমি ক'ৰবাত কিন্তু মেক ইন ইণ্ডিয়াৰ গোটেই কথাখিনিত আমি দেখিছোঁ যে কিছু পৰিমাণে এটা হাইপ হৈছিল যে ধৰক আপোনাৰ ইলেক্ট্ৰনিক্স বা ডিফেন্সৰ ক্ষেত্ৰত কিছু পৰিমাণে ইনভেষ্টমেণ্ট আমি দেখিছিলোঁ কিন্তু মেক ইন ইণ্ডিয়াটো যিধৰণে এটা সৰ্বব্যাপী এটা সকলোকে চুই যাব পৰাকৈ সফলতা এটা দিব লাগিছিল সেই ধৰণৰ আমি নেদেখিলোঁ গতিকে ক'ৰবাত কিন্তু এই কথাটো আমি ক'ব পাৰোঁ যে এই কথাটো ক'ব পাৰোঁ যে GDPৰ যিটো নাম্বাৰ সেই নাম্বাৰত আমি আগবাঢ়িছোঁ এইটো কথা সঁচা 2 নম্বৰ কথা তৃতীয় ইকনমি বা 6 নম্বৰ ইকনমি যিয়ে নহওক ভাৰতৰ নিচিনা এখন দেশ য'ত 135 কোটি জনসংখ্যা আছে আমি যদি জনমূৰি এই কথা নাভাবি পেলাই যদি কেৱল আমি যিটো ভলিউম চাওঁ তেতিয়াহ'লে আমি 2 বা 3 বা 1 লৈকে যাব পাৰোঁ কিন্তু এই সময়তে আমি চাব লাগিব যে এই সময়খিনিতে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ আমি যিটো আমাৰ সম্পদ আছে সেই সম্পদটো আমি বিতৰণটো চাব লাগিব আজি দেশৰ 1% মানুহৰ হাতত 40% সম্পদ তেওঁলোকে তেওঁলোকৰ হাতত আছে তাৰ বিপৰীতে আপুনি যদি চাই শেষৰ যিটো 50% মানুহ সেই মানুহৰ হাতত টোটেল যিটো আপোনাৰ সম্পদ সেই সম্পদৰ 6.4% আছে এই যে গেপ এই গেপটো বৃদ্ধি হোৱাৰ লগে লগে আকাশে কোৱা প্ৰশ্নকেইটাৰ হয়তো এটা প্ৰাসংগিকতা আহিব একে সময়তে আমি এই কথাটো ক'ব লাগিব যে দেশখন আগবাঢ়িছে নে নাই দেশখনতো বহু ক্ষেত্ৰত আগবাঢ়িছে এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ
বহু ক্ষেত্ৰত কিন্তু এই কথাটো ক'ব লাগিব যে আমি কিন্তু সমান্তৰালভাৱে আমি যদি আগবাঢ়িব লাগে তেতিয়াহ'লে আমাৰ যেনেকৈ ৰেল এখন চলিবৰ কাৰণে দুটা চিৰি থাকে সেই চিৰি দুটা আমি সমান্তৰালভাৱে যদি ক'ৰবাত এটা যদি পিছ পৰি থাকে তেতিয়াহ'লে আমি কিন্তু আগবাঢ়ি যাব নোৱাৰোঁ ঠিক তেনেকৈ দেশৰ ক্ষেত্ৰত বিভিন্ন আমি সংখ্যা যদি চাওঁ সেই পৰিসংখ্যাবিলাক কিন্তু আগবাঢ়িছে এইটো অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু ক'ৰবাত এই ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থৰ ক্ষেত্ৰত যিটো আপোনাৰ এটা সাংঘাতিকভাৱে গেপ আহিছে সেই গেপটো এটা হিষ্টৰিকেল পিকলৈকে গৈছে নেকি এই বিষয়টো আমি চাব লাগিব কিন্তু এটা কথা ক'ব পাৰোঁ যে ভাৰতৰ নিচিনা এখন দেশত ইমান ডাঙৰ এটা সংখ্যা য'ত প্ৰায় 80% মানুহক আমি ফ্ৰী চাউল দিব লাগে তেনেকুৱা দেশত কিন্তু ইকনমি এটা কিন্তু এই ধৰণে ছাষ্টেইন কৰি ৰাখিবৰ কাৰণে যিটো ধৰণৰ এটা আমাৰ ইকনমিক এটা আমাৰ কাম কাজ এটা হ'ব লাগিছিল সেই ধৰণৰ কাম কাজ কিন্তু আমি এক পৰ্যায়ত কিছু পৰিমাণে কৰিব পাৰিছোঁ যদিও মই যিটো হাৰৰ সংখ্যাৰ কথা হাৰৰ যিটো নিডৰ কথা ক'লোঁ সেই ধৰণৰ কথা বতৰা কিন্তু আমি চাব পাৰোঁ যে হাৰটো যিটো আটাইতকৈ বেছিক নিড মানুহৰ কাৰণে সেই নিডটো কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰডাকশ্যনৰ ক্ষেত্ৰত এটা বিষয় হ'ব পাৰিলেহেঁতেন সেই ধৰণে আমি কৰিব পৰা নাই এইকাৰণে মই কথাটো কৈছোঁ যে অনাগত যিখন যুদ্ধ হৈ গ'ল যে অনাগত দিনত এই যুদ্ধখনৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিব পাৰে আমাৰ যিটো খাদ্যশস্য সেই খাদ্যশস্যৰ ক'ৰবাত নাটনি হ'ব পাৰে এইকাৰণে হ'ব পাৰে আমি এইটো আচৰিত হ'ব নালাগিব আজি আমাৰ তেলৰ নাটনি হৈছে কালি আমাৰ কিন্তু খাদ্যশস্যৰ নাটনি হ'ব পাৰে আমাৰ যি ফুড গ্ৰেইন লাগে সেই ফুড গ্ৰেইনটোৰ কাৰণে আটাইতকৈ বেছি কথাটো হৈছিল কেমিকেল ফাৰ্টিলাইজাৰ কাৰণ আজিকালি কেমিকেল ফাৰ্টিলাইজাৰ নহ'লে যিটো আমাৰ হাই ইয়েল্ডিং আমাৰ যিবিলাক শস্য আমি যিটো উচ্চ উৎপাদনশীল যিবিলাক শস্য সেইটো আমি কৰিব নোৱাৰিম গতিকে তেনেকুৱা প্ৰেক্ষাপটত এই ধৰণৰ যিটো গ্ল'বেল ক্ৰাইচিছ আহিছে এই গ্ল'বেল ক্ৰাইচিছৰ ক্ষেত্ৰত আমাৰ দেশখনৰ সাংঘাতিক এইটো কৰিব লগা একো নাথাকে কিন্তু নাথাকিলেও কিন্তু গ্ল'বেল ক্ৰাইচিছৰ সময়ত যে এই ধৰণৰ কেইটামান বিষয়ে কিন্তু আমাক কিন্তু প্ৰশ্ন হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক নীতিয়ে এক প্ৰকাৰে সাধাৰণ জনতাৰ ওপৰত কিমান প্ৰভাৱ পেলাইছে আকাশ দলে কিমান প্ৰভাৱ পেলাইছে সাধাৰণ জনতাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক নীতি কেনেকুৱা নিগেটিভ প্ৰভাৱ পেলাইছে কেনেকুৱা পজিটিভ প্ৰভাৱ পেলাইছে মই যদি 1-1.5 মিনিটৰ ভিতৰত আপোনাক সেই প্ৰশ্নটো সুধোঁ আপোনাৰ হাতত উত্তৰ আছে প্ৰভাৱ মানে এতিয়া দেখিছে দেখোন এতিয়া আচলতে যি ধৰণৰ অৰ্থনীতি বৰ্তমান সময়ত সমগ্ৰ ভাৰতত আছে এই অৰ্থনীতিয়ে এতিয়া নিগেটিভ প্ৰভাৱে আমি বেছি দেখা পাওঁ এতিয়া আৰু এটা বস্তু আহিছিলে দেই এইটো খুব গুৰুত্বপূৰ্ণ যিহেতু যুদ্ধৰ পৰিৱেশ এটা চলি আছে যে এতিয়া ফাৰ্টিলাইজাৰ ইম্পৰ্ট কৰা ভাৰতে যে ফাৰ্টিলাইজাৰ আনে আমাৰ আপোনাৰ চাইদুল্লাই যিটো কথাটো কৈছে যে ভাৰত আচলতে কৃষিভিত্তিক অৰ্থনীতিৰ গড় মানে বেছিভাগ মানুহে কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে গতিকে আমাৰ এই বস্তুটো যদি যুদ্ধ দীঘলীয়া হয় তেনেহ'লে আমি কিমান দিনৰ ছাষ্টেইন কৰিব পাৰিম এই বাহিৰৰ পৰা যে আমাৰ খাদ্য সংকটটো আহিব নেকি এতিয়া ফাৰ্টিলাইজাৰবিলাক যেতিয়া আনিব নোৱাৰিব তেতিয়া আমি আমি প্ৰডাকশ্যনটোতো নিজৰ নাই সেই তেতিয়া সাধাৰণ মানুহবিলাক কিন্তু ভুগিব লাগিব এতিয়া আপোনাৰ যদি পটাছ আমি আমাৰ কৃষকবিলাক পটাছ বা ইউৰিয়া সেইবিলাক খুব দৰকাৰী কৃষি কাৰ্যৰ কাৰণে সেইবিলাকতো আমাৰ ইয়াত প্ৰডাকশ্যন তেনেকুৱাকৈ নাই আমি চব বাহিৰৰ পৰা আনিব লাগে এতিয়া আপোনাৰ পটাছৰ ক্ষেত্ৰত কানাডা ৰাছিয়া আপোনাৰ বেলাৰুছ ইজৰাইল এইবিলাকৰ পৰা আমি ইম্পৰ্ট কৰি আছোঁ ভাৰতে আপোনাৰ ইউৰিয়াৰ ক্ষেত্ৰত চাইনা ওমান ৰাছিয়া তাৰপাছত আপোনাৰ UAEৰ পৰা আমি ইম্পৰ্ট কৰি আছোঁ গতিকে এই যে আপোনাৰ এই যিবিলাক আমাৰ আচলতে কৃষকসকলৰ দৰকাৰী যিবিলাক ফাৰ্টিলাইজাৰ আছিলে সেই ফাৰ্টিলাইজাৰবিলাকৰ আচলতে ভাৰতত কিয় প্ৰডাকশ্যন নকৰিলে আগতেতো মোদী ডাঙৰীয়াই কৈছিলে যে মেক ইন ইণ্ডিয়া মানে ভাৰতত হ'ব লাগে প্ৰডাকশ্যন সেইটো মূল কনচেপ্ট আছিলে মনত পৰিছে চাগে আপোনালোকৰ যে মেক ইন ইণ্ডিয়া মানে আপোনাৰ ভাৰতত হ'ব লাগিব আচলতে প্ৰডাকশ্যনবিলাক ভাৰতত হ'ব লাগে সেইকাৰণে আমাৰ ভাৰতীয় যিসকলে আচলতে বাহিৰৰ আপোনাৰ দেশবিলাকত যিবিলাকে তাত কাম কাজ কৰিছে যিবিলাকে তাত আচলতে ইণ্ডাষ্ট্ৰীত কাম কাজ কৰি আছিলে যিবিলাকে প্ৰডাকশ্যন কৰি আছিলে সেই মানুহবিলাক ঘূৰি আহিবলৈ কৈছিলে যে ভাৰতত প্ৰডাকশ্যন কৰিব লাগে ভাৰতত এটা ৰিভলিউশ্যন আনিব লাগে সেই কথা কোৱা হৈছিলে কিন্তু আমি ইনপ্ৰেক্টিকেলি নহ'লে বাস্তৱ ক্ষেত্ৰত আমি আচলতে মেক ইন ইণ্ডিয়া যিটো কনচেপ্ট সেই কনচেপ্টে ভাৰতক হয়তো সলনি কৰি দিব পাৰিলেহেঁতেন কিন্তু মোদী ডাঙৰীয়া সেইটোত কিন্তু মানে সাংঘাতিক ধৰণে ব্যৰ্থ হ'ল আপোনালোকে নিশ্চয় দেখা পাইছে কোনো কাৰণতে মেক ইন ইণ্ডিয়া সফল নহ'ল আৰু আপোনালোকে দেখিছে তেওঁৰতো আৰু বহুত গাজামাৰা বহুত কথা আছিলে আচলতে যে সেই সময়ত তেওঁ শাসনলৈ আহি বহুত বহুত সপোন দেখুৱাইছিলে যে আমাৰ ছুইজাৰলেণ্ডৰ বেংকত বহুত কলাধন জমা হৈছে কংগ্ৰেছীবিলাকৰ সেই সমুদায় টকা ভাৰতলৈ ঘূৰাই আনিব প্ৰত্যেকৰে একাউণ্টত আপোনাৰ 15 লাখকৈ টকা তেওঁ আচলতে জমা দিব সেই কথা বতৰাবিলাকো আছিলে কিন্তু আজিৰ তাৰিখত আমি ৰিপৰ্ট পাইছোঁ যে ছুইজাৰলেণ্ডৰ বেংকত আমাৰ আৰ্থিক অৱস্থা যদিও বেয়া কিন্তু আপোনাৰ কলাধনৰ পৰিমাণটো বাঢ়ি গৈ আছে প্ৰতি বছৰে সেই কলাধনবিলাক কাৰ সেইবিলাক কথা বতৰা নাহিলেই আচলতে যে ভাৰতীয় মানুহে ইয়াত যে আত্মসাত কৰি লুটি মেলি যে আপোনাৰ ছুইজাৰলেণ্ডৰ বেংকত যে জমা থৈছে বুলি যে কোৱা হৈছিলে সেই যিটো টকাৰ পৰিমাণ যে বাঢ়ি গৈ আছে সেই টকাটো কেতিয়া আনিব মোদী ডাঙৰীয়াই
সেই কথা বতৰাবিলাক আমাক লাগে গতিকে আমি মোদী ডাঙৰীয়াৰ পৰা যিবিলাক আশা কৰি আছিলোঁ সেইটো আমি আচলতে ভাৰতৰ জনতাই কেতিয়াও পোৱা নাই আৰু ভৱিষ্যতেও নাপাওঁ কাৰণ তেওঁ ভেলকিবাজি মাৰি আচলতে বেছি ফুটনি মাৰি মাৰি কিছুমান কথা কৈ থাকে কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু হৈ নুঠাকে মানে নিশ্চয় মই কংকনৰ এটা মন্তব্যলৈ লৈ বিচাৰিছোঁ এতিয়া ইয়াত বহুকেইটা কথা কোৱা হৈছে মই এতিয়া MSME কথাটো কওঁ যে MSMEৰ কথাটো কৈছে ঠিকে আছে মোক খালি এটা উত্তৰ লাগে যে মোদী চৰকাৰৰ যিটো অৰ্থনীতি এই অৰ্থনীতিয়ে অসমৰ বেলিকা কওক বা উত্তৰ পূৰ্বাঞ্চলৰ বেলিকা কওক বা সাধাৰণ মানুহৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পেলাইছে হয় চাওক অৰ্থনীতি এতিয়া মোদী চৰকাৰৰ যিটো অৰ্থনীতি এইটো মোদী চৰকাৰে কৈ আমি আছে মনমোহন সিঙৰ দিনৰ অৰ্থনীতি দেখিলোঁ তাৰ আগতে জৱাহৰলাল নেহৰুৰ দিনৰ অৰ্থনীতি দেখিলোঁ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ অৰ্থনীতি দেখিলোঁ কিন্তু মোদী চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ অৰ্থনীতি হয় চাওক এইটো সাধাৰণ মানুহৰ মনত কেনেকুৱা প্ৰভাৱ এইটো এটা আপুনি খুব ভাল প্ৰশ্ন সুধিছে এইখিনি কথা মই আজি সুযোগ পাইছোঁ মই কৈ দিওঁ চাওক এখন চৰকাৰৰ মূল দায়িত্ব কি হয় এখন চৰকাৰৰ মূল দায়িত্ব হয় বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা তাৰমানে সেই বৈপ্লৱিক পৰিৱৰ্তনৰ যোগেদি দেশৰ উঠি অহা প্ৰজন্ম যুৱক যুৱতী আৰু নিবনুৱাসকলক আকৰ্ষিত কৰা আপুনি মনমোহন সিঙৰ নামটো লৈছে মই আপোনাক এইটো কথা কৈ দিওঁ যেতিয়া 1992 চনত মনমোহন সিঙে এই মুক্ত অৰ্থনীতি ভাৰতত প্ৰৱৰ্তন কৰিছিল তেতিয়া আমি সেইখিনি সময়ত আমাৰ সেইখিনি মানে বয়স হৈছিল 1998 চনত মই যেতিয়া আমি BSc পাছ কৰি ওলাওঁ তাৰপিছত আমি ভাবিলোঁ ঠিক আছে এতিয়া অলপ কাম কাজ কৰোঁ নিজে উপাৰ্জন কৰোঁ আমি যেতিয়া ওলাই গ'লোঁ তেতিয়া আমি দেখিলোঁ যে তাৰমানে সকলোৱে MBAৰ পিছত দৌৰি আছে MBA ডিগ্ৰী চবকে কেৱল MBA ডিগ্ৰী লাগে তেতিয়া আমি সুধিলোঁ যে এই MBAৰ ক্ৰেজটো কিয় হৈছে আগতেতো চবে MA MSc MCom এনেকুৱাকৈ পঢ়িছিল এতিয়া হঠাৎ MBA PGD BM এইবিলাকৰ ক্ৰেজটো কিয় হৈছে HR মেনেজমেণ্ট এইবিলাক বহুত এনেকুৱা প্ৰফেচনেল কোৰ্চ এইখিনিত আহিল তেতিয়া আমি গম পালোঁ যে মনমোহন সিঙে যে 1992 যিটো মুক্ত অৰ্থনীতি প্ৰৱৰ্তন কৰিলে তাৰ ফলত বাহিৰৰ বহুত কোম্পানী ভাৰতবৰ্ষলৈকে আহিল এইটো মানে তেতিয়া নব্য উদাৰবাদী এইটো মানে কি অপেন ইকনমি বুলি কয় মুক্ত অৰ্থনীতি বুলি কয় তেতিয়া আপোনাৰ কি হ'ল ধৰক এই যিটো বিৰলা ইঞ্চুৰেঞ্চ কোম্পানী সেইটো হ'ল বিৰলা ছান লাইফ কোম্পানীৰ ৰেঞ্জটো বাঢ়ি গ'ল তাতে এপইণ্টমেণ্ট বেছি হ'ল চাকৰি বহুত সৃষ্টি হ'ল তাৰমানে এই চাকৰি উভনদী হৈ গ'ল হৈ যোৱাৰ ফলত কি হ'ল আমাৰ যি নতুন প্ৰজন্ম আছিল সেইখিনি সময়ত আমাৰ নিচিনা তেতিয়া সকলোৱে তাৰমানে এই প্ৰফেচনেল কোৰ্চবিলাকৰ প্ৰতি আগ্ৰহী হ'ল আৰু সেইখিনি সময়ত চৰকাৰী চাকৰিক অৱজ্ঞা কৰা হ'ল মানে আমাৰ এই যি উঠি অহা চাম আছিল এইখিনি সময়ত আমাৰ নিচিনা চৰকাৰী চাকৰিক অৱজ্ঞা কৰা হ'ল চৰকাৰী চাকৰিৰ প্ৰতি গুৰুত্ব বাঢ়িল হয় ডেফিনেটলি তাৰমানে তাৰ পৰৱৰ্তী পইণ্ট তাৰপিছত মই কৈছোঁ গতিকে সেইটো এটা এনেকুৱা এটা বৈপ্লৱিক পৰিৱৰ্তন হ'ল চাকৰি ক্ষেত্ৰত যে উঠি অহা প্ৰজন্মই সাধাৰণ যিটো আমাৰ যিটো পাৰম্পৰিক যিটো শিক্ষা সেইটো পৰিহাৰ কৰি প্ৰফেচনেল কোৰ্চৰ প্ৰতি আগ্ৰহী হ'ল গতিকে এইটো হৈছে এটা অৰ্থনীতিৰ উত্থান অৰ্থনীতি এখন দেশৰ অৰ্থনীতিৰ উত্থান এনেকুৱাকৈ হয় মনমোহন সিঙৰ অৰ্থনীতি গতিকে এইখিনিত ভাৰতবৰ্ষ সলনি হৈ গৈছিলে আপোনাৰ মানে মানুহৰ টকা পইচা আছিল আৰু এইখিনি সময়ত যিটো আমাৰ অৰ্থনৈতিক এটা বিপৰ্যয় চলিছিলে গোটেই পৃথিৱীত কিন্তু সেইটোৱে ভাৰতবৰ্ষক স্পৰ্শ কৰা নাছিলে আৰু ভাৰতবৰ্ষ সুন্দৰকৈ চলি আছিল আৰু এতিয়া চাওক আপুনি নৰেন্দ্ৰ মোদীৰ অৰ্থনীতিৰ বিষয়ে মই ক'লোৱেই এতিয়া নৰেন্দ্ৰ মোদীৰ অৰ্থনীতিৰ আন এটা বিপৰ্যয় মই কওঁ যে আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছিল তেওঁলোকৰ ব্যৱসায় এতিয়া একদমেই অৱস্থা বেয়া এই অৱস্থা এইকাৰণে বেয়া মানে যিটো অনলাইন কোম্পানীৰ যিটো মাধমাৰ পৰিছে এই অনলাইন ব্যৱসায়টোৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই চৰকাৰৰ এইকাৰণে নিয়ন্ত্ৰণ নাই কাৰণ এই অনলাইন আপুনি কৈছে যে ডিজিটেল মাৰ্কেটিঙে চব চেছ কৰি পেলাইছে ডিজিটেল মাৰ্কেটিং একদম চেছ কৰিছে কিন্তু এটা কথা শুনক ডিজিটেল মাৰ্কেটিং আচলতে চব চেছ কৰিব নালাগে আপুনি যদি ইউৰোপিয়ান কাণ্ট্ৰিজ বা আমেৰিকান নিচিনা উন্নত দেশত চাই তাতে কিছু নিয়ন্ত্ৰণৰ ভিতৰত থাকে এই অনলাইন ব্যৱসায়টো কিন্তু আমাৰ দেশত কি হৈছে এই অনলাইন ব্যৱসায়ীবিলাকে মোদী চৰকাৰক হাজাৰ হাজাৰ কোটি টকা চান্দা দি গোটেই ব্যৱসায়টো কুক্ষিগত কৰি পেলাইছে এতিয়া আৰু বহুত এনেকুৱা অনলাইন ব্যৱসায় ভাৰতবৰ্ষলৈকে আহি আছে যাৰ ফলত আমাৰ ক্ষুদ্ৰ ব্যৱসায়টো একেবাৰে ধ্বংস হৈ গৈছে কোনোটো ছেক্টৰৰে অৱস্থা নাই আপোনাৰ চৰকাৰী চাকৰিৰ অৱস্থা নাই ব্যক্তিগত খণ্ডৰ চাকৰিৰ অৱস্থা নাই ক্ষুদ্ৰ ব্যৱসায়ৰ অৱস্থা নাই কৃষি খণ্ডৰ অৱস্থা নাই উদ্যোগীকৰণৰ অৱস্থা নাই কোনো ক্ষেত্ৰতে অৱস্থা নাই কেৱল নৰেন্দ্ৰ মোদী চৰকাৰৰ অৰ্থনীতিৰ নিগেটিভ প্ৰভাৱ বেছি আছে নৰেন্দ্ৰ মোদী নিগেটিভ বুলি নহয় একদম সম্পূৰ্ণ নিগেটিভ ক্ষেত্ৰত চলি আছে আৰু এনেকৈ যদি আৰু 10 বছৰমান চলে তেতিয়াহ'লে এই দেশত যে দুৰ্ভিক্ষ হ'ব এইটো নিশ্চিত নিশ্চয় মই ছাইদুল ইছলামক মই সুধিব বিচাৰিছোঁ যে মোদী চৰকাৰৰ অৰ্থনীতিয়ে সাধাৰণ মানুহক কিমান স্পৰ্শ কৰিব পাৰিছে সৰ্বসাধাৰণক কিমান স্পৰ্শ কৰিব পাৰিছে দুটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় যে সাধাৰণ মানুহক স্পৰ্শ কৰাৰ যিটো বিষয় আপুনি সুধিছে এইটোত মই ভাবোঁ যে কেইটামান খুব গুৰুত্বপূৰ্ণ কথা মেক ইন ইণ্ডিয়া গোটেই বিষয়টো কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰোঁ মেক ইন ইণ্ডিয়া যদিও কি টাৰ্গেট যিকেইটা আছিল সেইকেইটা যদি ফুলফিল কৰিব নোৱাৰিলে তথাপি কিন্তু মেক ইন ইণ্ডিয়া কিছু পৰিমাণে হ'লেও আপোনাৰ ইলেক্ট্ৰনিক এছেম্বলি কাৰবাৰটো বা আপোনাৰ ধৰক এতিয়া লাহে লাহে যিটো আপোনাৰ অট'মেটিভ বা অট' পাৰ্টছ এই ধৰণৰ কিছুমান যেনে ধৰক মোবাইল
স্মাৰ্টফোন এছেম্বলি এই ধৰণৰ যিবিলাক কাম কাজ এইবিলাক কাম কাজত কিন্তু যথেষ্ট পৰিমাণে আধুনিক টেকনলজি আহিছে কাৰণ যিবিলাক কিছুমান নিয়ম আছিল যে 30% এটলিষ্ট ভাৰতৰ প্ৰডাকশ্যন কৰিবই লাগিব এই ধৰণৰ যিবিলাক নিয়ম বান্ধি দিছিল সেইবিলাক কিছু পৰিমাণে আহিছে কিন্তু যিবিলাক অভাৰঅল যিটো মেক ইন ইণ্ডিয়াৰ যিটো এটা ৰবাষ্ট এটা কাৰবাৰ এটা আছিল যে গোটেই ভাৰতত আহি পেলাই সকলো দেশৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে চাইনা +1 বুলি যিটো আমি ফৰ্মুলা কওঁ যে চাইনাত যিবিলাক কোম্পানী আছে প্ৰডাকশ্যন হাউচ আছে সেইবিলাকে ভাৰততো এটা নিজৰ প্ৰডাকশ্যন হাউচ ৰাখিব এই ধৰণৰ যিটো কনচেপ্ট এটা ৰখা গৈছিল সেইটো কিছু পৰিমাণে কিন্তু মই সফল হৈছে বুলি ভাবোঁ যদিও কৌশিকে কৈছিল যে 25,000 কোটি টকাৰ পৰিমাণৰ এক্সপৰ্ট হৈছে ডিফেন্সৰ মই এইটো নহয় সেইটো 35,000 কোটি টকালৈকে 35,000 কোটি টকাৰ ডিফেন্স আমাৰ যিবিলাক M&A এক্সপৰ্ট হৈছে তাৰ বিপৰীতে আমি ইম্পৰ্ট কৰিব লগা কিন্তু বহু পৰিমাণে হৈছে গতিকে গোটেই বিষয়টোত মই আটাইতকৈ গুৰুত্বপূৰ্ণ কেইটামান কথা যে মেক ইন ইণ্ডিয়াৰ ছাকচেছ যিখিনি ছাকচেছ সেইখিনি মানুহ কিছু চুইছে একে সময়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে জনধন যোজনা যিটো আপোনাৰ এটা বিষয় আছিল যে প্ৰায় 58 কোটি জনধন যোজনাৰ একাউণ্ট খোলা গৈছিল সেইটোৱে কিছু পৰিমাণে হ'লেও মই ভাবোঁ যে এই সাধাৰণ জনতাক যিটো ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ সেই ক্ষেত্ৰত যিটো মিডিল মেনৰ যিটো প্ৰভাৱ সেইটো আঁতৰাই পেলাইছিল আৰু জনধন যোজনাৰ এই গোটেই বিষয়টো কিন্তু সাধাৰণ মানুহক চুইছিল সেই কথাটো মই ভাবোঁ জিডিপিৰ বিষয়টো আপুনি যদি চাওঁ যে এইটো আপোনাৰ ডিমনিটাইজেশ্যনে সাধাৰণ মানুহক একেবাৰে চুই পেলাই বিপৰ্যস্ত কৰিছিল তাৰ বিপৰীতে জনধন যোজনাৰ এই বিষয়টো কিন্তু কিছু পৰিমাণে মানুহক সকাহ দিছিল এই যিটো ৱেলফেয়াৰ ট্ৰেন্সফাৰ ছিষ্টেম এই ছিষ্টেমটো আপুনি একেবাৰে ওলাই কৰিব নোৱাৰে গতিকে এই যিটো গ্ল'বেল চেইন ছিষ্টেমৰ এটা কনষ্টেণ্ট আহিছে সেই কনষ্টেণ্টটো ভাৰত হিচাপে কূটনৈতিকভাৱে কি ধৰণে এই বিষয়টো মোকাবিলা কৰিব লাগিছিল সেইটো এটা বেলেগ ডিবেট কিন্তু ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰতত ভালকৈ বাঢ়িছে ৱেলফেয়াৰ ইফিচিয়েঞ্চিটো একেবাৰে মই ভাবোঁ কিছু বাঢ়িছে একে সময়তে লজিষ্টিক এক্সপানশ্যনো কিন্তু যথেষ্ট পৰিমাণে হৈছে এইবিলাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আজি নৰ্থ ইষ্টৰ লগত যিটো আমাৰ কানেক্টিভিটি সেইটো বহু পৰিমাণে বাঢ়িছে হয়তো তাক লৈ পেলাই যিবে ধৰিব পাৰে যে এই যিটো কানেক্টিভিটি বাঢ়িছে তাৰ আমাৰ থলুৱা মানুহৰ শ্বেয়াৰ কি থাকিব পাৰে বা অংশীদাৰিত্ব কি থাকিব পাৰে সেইটো এটা বেলেগ বিষয় হ'ব পাৰে কিন্তু একে সময়তে আমি চাব লাগিব যে জব ডেফিচিট যিটো জব ক্ৰিয়েশ্যনৰ এটা আশাবাদ এটা মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছিল সেইটো ফুলফিল কৰিব পাৰিলে নে নাই ইণ্ডাষ্ট্ৰিয়েল যিটো মই ভাবোঁ যে আজিৰ তাৰিখত যিটো জব ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত আনএমপ্লয়মেণ্ট যিটো বৃদ্ধি হৈছে সেইটো মই ভাবোঁ যে যিটো হাৰত আনএমপ্লয়মেণ্ট বৃদ্ধি পাইছে তাৰ বিপৰীতে কিন্তু জব ক্ৰিয়েশ্যনৰ কথাটো কিন্তু সিমান ধৰণে সফল হোৱাগৈ নাই যেন লাগে কাৰণ আমি যদি ডাটাবিলাক চাওঁ সেই কথাটো ওলাব একে সময়তে এই যিটো ইম্পৰ্ট ভলিটিলিটি এইটো কিন্তু একেবাৰে বাঢ়িছে এইটো কিন্তু এটা মই ভাবোঁ বেড চাইন আমাৰ এতিয়া লাহে লাহে যিটো ইম্পৰ্ট এই বিগত আমি কেইটামান মাহত দেখিছোঁ যে ইম্পৰ্ট চাইজটো আমাৰ ইমান বেছি বাঢ়িছে ইয়াৰ ফলত আমাৰ যিটো ইম্পৰ্ট চাইজ বৰাবৰত যিটো আমাৰ মানি আউটফ্ল' হৈছে বাহিৰলৈকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু তাতকৈ গুৰুত্বপূৰ্ণ বিষয় দেশৰ অৰ্থনীতিত ক্ষতি আনিব আৰু তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এই মুহূৰ্তত RBI সন্মুখত দুটা প্ৰত্যাহ্বান তেওঁলোকে ৰেপ' ৰেটটো বৃদ্ধি কৰি পেলাই আপোনাৰ ইনফ্লেশ্যনটো ৰক্ষা কৰিব নে একে সময়তে যিটো ডাইৰেক্ট FDI যিটো আমি কওঁ যে FDIৰ বিষয়টো লৈ পেলাই কাম কৰিব FDIত যদি আপোনাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টটো যদি উঠি যায় বা তেওঁলোকে ৰিভাৰ্চ বেক কৰে বা ইয়াৰ পৰা ৰিভাৰ্চ কৰে ইনভেষ্টমেণ্টটো তেতিয়াহ'লে ভাৰতৰ কাৰণে যথেষ্ট পৰিমাণে আৰু প্ৰত্যাহ্বান আহিব তেনেকুৱা প্ৰেক্ষাপটত এই মুহূৰ্তত মই ভাবোঁ অন্যান্য যিবিলাক পেৰামিটাৰ আছে সেই পেৰামিটাৰবিলাক কিছু পৰিমাণে ফ্লেক্সিবল কৰি পেলাই হ'লেও এই ফৰেন যিটো FDIটো মই ভাবোঁ ভাৰতৰ ক্ষেত্ৰত কিছু পৰিমাণে শিথিল কৰি পেলাই আনিব লাগে এনেকুৱা বিষয়বিলাক মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰ হিচাপে গোটেই কামখিনি কৰিব আৰু মই এটা কথা এনেকৈ কওঁ যে এখন চৰকাৰ 100% যিকোনো কথা তেনেকৈ সফল হ'ব নোৱাৰে 100% কথা বিফল হ'ব নোৱাৰে কিন্তু এটা কথা আমি ক'ব লাগিব যে ভাৰত ইকনমি হিচাপে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ যিখন মাৰ্কেট আমাৰ যিটো পপুলেশ্যন এই পপুলেশ্যনটোত আমি যিটো মাৰ্কেট আমি গ্ৰ' কৰিছোঁ সেই মাৰ্কেটখনক লৈ পেলাই কিন্তু ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টটো বহুদিনৰ কাৰণে তেওঁলোকে আঁতৰাই নিব নোৱাৰে কাৰণ এইখন মাৰ্কেট তেওঁলোকক লাগিব 2 নম্বৰ কথাটো হৈছে যিটো ইনভেষ্টৰৰ ছিকিউৰিটিৰ কথা কওঁ সেইটো বিভিন্ন ফেক্টৰ যিবিলাক ফেক্টৰক লৈ পেলাই তেওঁলোকে ইনভেষ্ট কৰে এখন দেশত সেইটো 10 নম্বৰ কনচিডাৰেশ্যন তাৰ পূৰ্বতে এখন ভাল ষ্টেবল গভৰ্ণমেণ্ট বিচাৰে তাত এখন ডাঙৰ মাৰ্কেট বিচাৰে এই যিবিলাক কথা বতৰা তেওঁলোকে বিচাৰে সেই গোটেইখিনি কিন্তু এই মুহূৰ্তত ভাৰতত আছে তাৰ মাত্ৰ কেইটামান কথা মাত্ৰ লাগিব সেইটো হৈছে এই যিটো এই মুহূৰ্তত
পইচাৰ ভেলু কমিছে সাংঘাতিকভাৱে এই যিটো গোটেই পৃথিৱীত যিটো পৃথিৱীত যিটো এটা ফেনোমেনা হৈছে যে বিপদৰ অৱস্থা সেই সময়তো কিন্তু চাব যে চাইনাৰ ইউৱানটো কিন্তু কিছু এই মুহূৰ্তত কিন্তু ষ্টেবল হৈ আছে তেওঁলোকে কিছু পৰিমাণে একদম মিনিমাম এটা গ্ৰ'হে কৰিছে তাৰ বিপৰীতে আমাৰ কিন্তু পইচাটো কিন্তু 7% আপোনাৰ ডাউনগ্ৰেড হৈছে এই যিটো ভিজিবল ডাউনগ্ৰেড এই ডাউনগ্ৰেডিংটোৱে মানুহৰ মনত শংকা আনিছে মানুহৰ মনত ফৰ্মেল ইকনমিটোৰ লগত যিবিলাক মানুহৰ সম্পৰ্ক যিবিলাক মানুহে এই গোটেই কথা বতৰালৈ সম্পৰ্ক ৰাখে তেওঁলোকে কিন্তু মই এই মুহূৰ্তত শংকিত হৈছে মই এই মুহূৰ্তত আজি গুৰুত্বপূৰ্ণ ডাঙৰ চেলেঞ্জটো হৈছে 12 বছৰত কি কৰিলে সেই বিষয়টো নহয় এই 12 মাহত অনাগত 12 মাহত কি কৰিব এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ নিশ্চয় কৌশিক অনাগত 12 মাহ মোদী চৰকাৰৰ বাবে যথেষ্ট প্ৰত্যাহ্বান ইতিমধ্যে আপুনি যদি আমি এই গোটেই কথা বতৰাবিলাক চাওঁ যে অৰ্থনৈতিক ডিফাৰেঞ্চটো আমি দেখিবলৈ পাইছোঁ মই সেইটো ক্ষেত্ৰত মোক অকণমান সময় দিব দেই কাৰণ মই যিহেতু মানে শাসক পক্ষৰ পৰা এগৰাকী আৰু বিৰোধীৰ পৰা বেছি আছে গতিকে অলপ সময়টো দিব মোৰ অলপ আগতে এগৰাকী বক্তাই যেতিয়া মনমোহন সিং আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাজত কম্পেয়াৰ কৰিছিলে তেখেতে ক'লে যে মনমোহন সিঙৰ সময়ত যিটো অৰ্থনীতি আছিলে সেইটো মানে খুব সুন্দৰ এটা অৰ্থনীতি আছিল আৰু ভাৰতবৰ্ষত খুব ভাল তাৰ প্ৰভাৱ পৰিছিলে মই জাষ্ট এটা কথা মই কওঁ মই বাকী বিষয়ত ইমান ডিপলি নাযাওঁ এই যে আজি মধ্যপ্ৰাচ্য যুদ্ধৰ কাৰণে তেলৰ দামৰ কথা আহি আছে যে মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ এই মনমোহন সিং যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিলে 2004-05 চনত সেই সময়ত কংগ্ৰেছ চৰকাৰে মনমোহন সিং ডাঙৰীয়াই অইল বণ্ডৰ দৰে এক চুক্তি কৰিছিলে অইল বণ্ড তেওঁলোকে এই পেট্ৰল ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰি পেলাই অইল বণ্ডৰ দৰে এক চুক্তি কৰিছিল আৰু সেই চুক্তিৰ জৰিয়তে 1,48,000 কোটি টকা ভাৰতবৰ্ষৰ ওপৰত ঋণ তেওঁলোকে জাপি দি গৈছিলে এই মনমোহন সিঙে বেলেগে নহয় কিন্তু এই যিগৰাকীৰ কথা অকণমান আগতে কৈ আছিলে বিশিষ্ট অৰ্থনীতিবিদ তেখেতে অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁৰ বহুত হেৰি আছে জ্ঞান আছে বা তেওঁ এখন বেলেগ বিষয় কিন্তু তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোঁতেই কিন্তু ভাৰতবৰ্ষৰ ওপৰত 1,48,000 কোটি টকাৰ ঋণৰ বোজা তেওঁ তেলৰ কাৰণে দি গৈছিলে অইল বণ্ড চুক্তিটো জৰিয়তে আৰু এইখিনিতে মই এটা ভাল খবৰো দিওঁ 2004-05 চনত আপুনি গুগল মাৰিলে পাব 2004-05 চনত আপুনি চাই লওক মই কথাখিনি কোৱালৈকে এতিয়া কথাটো হ'ল মাননীয় প্ৰধানমন্ত্ৰী যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ ল'লে সকলোতকৈ ভাল দিশটো কি জানে এই যে 1,48,000 কোটি টকা আমাৰ ওপৰত ধাৰ বোজা কৰি থৈছিলে সেই ধাৰৰ বোজা উইথ ইণ্টাৰেষ্ট 3,23,000 কোটি টকা চাব দেই ফিগাৰটো চাব 3,23,000 কোটি টকা উইথ ইণ্টাৰেষ্ট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধাৰ পৰিশোধ কৰিছিলে আৰু অকল পৰিশোধ কৰাই নহয় সেই সময়তো কিন্তু আমাৰ দেশত আপোনাৰ যি পেট্ৰল ডিজেলৰ মূল্য আছিলে তাক সুস্থিৰ কৰি পেলাই দেশখন খুব সুন্দৰকৈ চলাই লৈ গৈছিলে এতিয়া আপুনি সাধাৰণ আমাৰ জনতা যোনে জানে এই বিষয়সমূহ লোনৰ কথা বা আমাৰ হেৰিৰ কথা তেওঁলোকে নিজে বিবেচনা কৰক যে অৰ্থনীতিটো কাৰ ভাল আছিলে কোনোবাই ধাৰৰ বোজা দি যোৱাটো ভাল আছিল নে কোনোবাই ধাৰৰ বোজাটো উইথ ইণ্টাৰেষ্ট তেওঁ পৰিশোধ কৰি ঘৰখন খুব সুন্দৰকৈ চলাই নিয়াটো ভাল আছিলে এতিয়া কিছুমান কথা মই আৰু এটা কওঁ আকাশ দলে ডাঙৰীয়া অলপ আগতে এটা জনমূৰি আয়ৰ ক্ষেত্ৰত তেওঁ কম্পেয়াৰ কৰিলে ভূটানৰ কথা ক'লে শ্ৰীলংকাৰ কথা ক'লে হয় ভূটানৰ পপুলেশ্যন কিমান জানে 9 লাখ পপুলেশ্যনৰ এখন দেশ শ্ৰীলংকাৰ পপুলেশ্যন কিমান 2 কোটি জনতাৰ এখন দেশ তেওঁ জাপানৰ কথা কৈছে জাপানৰ পপুলেশ্যন কিমান 20 কোটি গতিকে আপুনি এখন চাইকেলক আপুনি যদি মাৰ্চেডিজ গাড়ী এখনৰ লগত তুলনা কৰি পেলাই কয় মোৰ চাইকেলখনেতো 2 টকা খৰচ কৰিলে মই গৈ পাওঁ হেৰিলৈকে আদাবাৰীলৈকে এই মাৰ্চেডিজখনতচোন 1000 টকাৰ তেল লাগে গতিকে কথাটো হ'ল কম্পেয়াৰ কেতিয়াও পৰুৱা আৰু হাতীৰ মাজত নহয় কম্পেয়াৰ যেতিয়া কৰিব আপুনি এতিয়া মই আৰু লগতে এটা কথা কওঁ সকলোৱে ভাবি থাকে যে বিশ্বৰ অৰ্থনীতিত আমেৰিকা হৈছে সৰ্ববৃহৎ আৰু সৰ্বশক্তিমান এক অৰ্থনীতি এতিয়া মই এইখিনিতে এটা কথা কওঁ ফেক্টছ এণ্ড ফিগাৰ চাই ল'ব হয়তো কোনোবাই সুধিব পাৰে ক'ত পাইছে আপোনালোকে নিজে চাই ল'ব চাৰ্চ কৰি আমেৰিকাৰ আজিৰ দেশত টোটেল জিডিপিৰ 97% তেওঁলোকৰ ধাৰ আছে লোন টোটেল জিডিপিৰ 97% লোন আছে সেই ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষৰ আজিৰ দিনত মাত্ৰ 19% হে টোটেল জিডিপিৰ মাত্ৰ 19% হে লোন আছে সেইবাবে ভাৰতৰ অৰ্থনীতি বহুখিনি ভাৰতৰ অৰ্থনীতি বৰ্তমান স্থবিৰ ভাৰতৰ অৰ্থনীতি এতিয়া
ভলিউম চাওক অৰ্থনীতিৰ ক্ষেত্ৰত এটা ডাউনফলত নাই মানে ছবি হৈ আছে অৰ্থনীতিৰ ক্ষেত্ৰত বহুখিনি ফেক্টৰ আহি পৰে অৰ্থনীতিৰ ক্ষেত্ৰত যিসকল অৰ্থনীতিবিদ আছে তেওঁলোকে জানে যে আমাৰ যিটো বিঅপি বুলি কয় বেলেন্স অফ পেমেন্ট আমাৰ কাৰেন্ট একাউণ্ট থাকে আমাৰ কেপিটেল একাউণ্ট থাকে এইবিলাকৰ সমূহ যি আছে আপোনাৰ ইম্পৰ্টৰ কথা আছে এক্সপৰ্টৰ কথা আছে ইম্পৰ্ট বা যেতিয়া আপোনাৰ বেছি হ'ব তেতিয়া আপোনাৰ সেই দেশৰ পইচাটোৰ ভেলুটো কমি যায় এক্সপৰ্ট যেতিয়া আপোনাৰ বেছি হয় তেতিয়া সেই দেশৰ পইচাটোৰ ভেলুটো আপোনাৰ বাঢ়ি যায় আমি যেহেতু ডলাৰৰ লগত হেৰি কৰোঁ এক্সচেঞ্জ কৰোঁ গতিকে সদায় ডলাৰ সদায় আমাতকৈ ওপৰত থাকে এই ধৰণৰ যিবিলাক কথা আছে যিসকল তাৰ যুক্তিযুক্ততা আছে মানে তাৰ যুক্তিযুক্ততা আছে আৰু যিসকল অৰ্থনীতিবিদ তেওঁ যোনে অৰ্থনীতিৰ জ্ঞান আছে বুজি পায় তেওঁলোকে এই কথাসমূহ বুজি পায় কিন্তু সবতকৈ ভাল কথাটো হ'ল কি জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সমান কিয় কৰিম বুলি কৈছিল সেই কথাটো কেলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডলাৰ ৰেটটো মানে এটকা মূল্যৰ দাম আপোনাৰ ইউএছ ডলাৰ এটা মূল্য সমান বুলি সেই উত্তৰটো বিচাৰো না তেওঁৰ পৰা আমি এটা প্ৰশ্ন সুধিছো তেওঁ উত্তৰটো দিব লাগে যে আপোনাৰ এটা টকাৰ মূল্য এটা ইউএছ ডলাৰ সমান হ'ব বুলি কৈছিল সেই কথাটো মই কিয় কৈছিল সেই কথা উত্তৰটো আজি দিব লাগে তেওঁলোকে এতিয়া সালেবেৰে 2 বিলিয়ন আমাৰ কথা কৈ আসল কথা পৰা লুকুৱালে নহ'ব আপুনি কবাত চুকত বহি থাকিলে আপুনি গম নাপাব ন আপোনাৰ দিনত আপোনাৰ মোদী ডাঙৰে কিয় ক'লে মোদী ডাঙৰে যেতিয়া আপোনাৰ ডলাৰ ৰেটটো আপোনাৰ 60 টকা হওঁতে এটা ডলাৰৰ দাম যেতিয়া 60 টকা আছিল তেতিয়াই দেখোন তেওঁ উৎপাদ কৰিছিল তেওঁ গোটেই লম্পজম্প কৰিছিল যে পইচা ভাৰতীয় টকাৰ মূল্য 60 টকা পতন হৈছে ইয়াৰ কাৰণে আচলতে আগৰ ইউপিএ চৰকাৰ জগৰীয়া বুলি কৈছিলে নে এতিয়া তেওঁ মোদীৰ দিনত আপুনি বুজি পোৱা মানুহে কয় আজি 95 টকা দিলে এটা ডলাৰ পায় 95 টকা দিলে এটা ডলাৰ পায় যেতিয়া 60 টকা এটা ডলাৰ আছে তেতিয়া কিয় আচলতে বিজেপি ভাল পায় ইমান আসলে হাংগামা কৰা হৈছিল সেই কথাটো কওক আজি যে ভাৰতৰ টকা যে সাংঘাতিক ধৰণে পতন হৈছে ভাৰতৰ টকাৰ মূল্য যে হুৰাহুৰে কমিছে সেই কথাটো কিয় তেওঁলোকে আচলতে এতিয়া শুদ্ধ উত্তৰ দিব পৰা নাই চালেবেৰে কথাটো কোনে কৈ আছে যদি আমাৰ আচলতে যদি আমাৰ যদি ইমান গ্ৰোথ হৈছে অসমত যে জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে তেওঁ ফুৰিব আহি আছে নেকি এই যে ইউৰোপিয়ান ডেলিগেটছ আহিছে কিয় আহিছিলে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ইউৰোপিয়ান ডেলিগেটছৰ কি চুক্তি হৈছিল আপুনি কৈ আছে এটো জাপানৰ প্ৰধানমন্ত্ৰী আহিছে এডভান্টেজ আসামত আহিব আহি আছে মই জানো এই কথা মই কৈ আছো যে এতিয়া জাপানৰ যে প্ৰধানমন্ত্ৰী আহিছে ইয়াৰ কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে এডভান্টেজ আসাম পতাৰ সময়ত এটা কথা কোৱা হৈছিল যে তেওঁলোকৰ চুক্তি হৈছে জাপানৰ লগত যে 50,000 আচলতে ইয়াৰ পৰা যুৱক যুৱতী তেওঁলোকে জাপানলৈ পঠিয়াব আমাৰ অসমৰ ল'ৰা ছোৱালী কৰ্মসংস্থাপন আমাৰ ইয়াত নহয় আজি ভাৰতে কি কৰিছে ভাৰতৰ কোম্পানীটোৰ নামটো কি আমেৰিকাৰ টেছলা আছে ভাৰতৰ কি আছে বুজি পাইছে ভাৰতৰ কি আছে সেই কথাটো কওক ভাৰতৰ কথাটো ভাৰতে কি বনালে সেইটো লাগে আমাক ভাৰতে কি বনালে সেইটো লাগে ভাৰতে কি বনালে সেইটো লাগে আমাক ভাৰতে মোদীৰ দিনত কোনটো বনালে আজি আমেৰিকাৰ টেছলা বনালে আজি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ক্ষেত্ৰত আমেৰিকাই বহুত কিবা কিবি কৰিলে ভাৰতে কি কৰিলে সেইটো লাগে ভাৰতে কি কৰিলে সেইটো লাগে আজি আপোনাৰ গুগল মাইক্ৰসফট এমাজন মেটা এপল টেছলা আমেৰিকাই বনালে ভাৰতে কি বনালে মোদীয়ে কি বনালে সেইটো লাগে আমাক মোদীয়ে কি বনালে সেইটো কওক আপোনালোকে মোদীয়ে কি বনালে আমেৰিকাই গুগল বনালে মাইক্ৰসফট বনালে এমাজন বনালে মেটা বনালে এপল বনালে টেছলা বনালে যিবিলাক নহলে আমি চলিব নোৱাৰো ভাৰতে কি বনালে সেইটো শুনক না ভাৰতে কি বনালে সেইটো লাগে ভাৰতে কি বনালে আজি ফেচবুক বনালে কোনে আজি ফেচবুকে গোটেই পৃথিৱী চলাই আছে ভাৰতে কোনটো বনালে আপোনাৰ বিশ্বগুৰে কি বনালে সেইটো লাগে আমাক বিশ্বগুৰে কি বনালে ফেচবুক বনালে না ইউটিউব বনালে না টেছলা বনালে না এমাজন বনালে কি বনালে এতিয়া মোদীয়ে কি বনালে শুনক না মোদীয়ে আচলতে বিশ্ব শাসন কৰিবৰ কাৰণে কি বনালে আমেৰিকাৰ ফেচবুক বনালে আজি আপোনালোকে কি বনালে সেই কথাটো কওকচোন আপুনি অনিমেশদা সোধক যে মোদীৰ দিনত আচলতে পৃথিৱী শাসন কৰিব পৰাকে পৃথিৱীৰ মানুহে চলোৱা কি বস্তু বনালে মই যে ইতিমধ্যে ক'লো যে আমেৰিকাই বৰ্তমান সময়ত আপোনাৰ ফ্লিপকাৰ্ট বনালে টেছলা বনালে গুগল বনালে মাইক্ৰসফট বনালে আপোনালোকে কি বনালে আপোনালোকে কি বনালে সেই কথাটো কওক আপুনি নাজানে চাগে আপুনি কি বনালে সেইটো কওক মাইক্ৰসফটৰ কথা কৈছে না কি বনালে আপুনি টিচিএছৰ কথাত যাওক আপুনি কি বনালে সেই কথাটো কওক টাটা কনসালটেন্সি সাৰ্ভিস আপোনালোকে কি টাটা কি হেৰি মোদীৰ দিনত টাটা আহিল নেকি টাটা মোদীৰ দিনত আহিল মানে আপুনি উইপ্ৰৰ কথা চাওক টাটা মোদীৰ দিনত আহিল নেকি মোদীৰ দিনত কি আহিলে সেইটো কওক আপুনি
মোদীৰ দিনত মোদীৰ বাপ এই 12 বছৰ কি আনিলে এই 12 বছৰ কি আনিলে সার্চ কৰক আপুনি দেখা নাই ব্ৰহ্মোছ আপুনি ব্ৰহ্মোছ সার্চ কৰক আপুনি গম পাব ব্ৰহ্মোছ কি বস্তু মোদীৰ দিনত কি আহিছে আপুনি গম পাব কংকন আপুনি চাওক কি আহিছে এইটো চাই লওক তেখেতে বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ নাম কৈছে টেছলা আৰু কিবা কিবি এতিয়া ভাৰতবৰ্ষৰ মানুহে মিঠাতেল কমকৈ খাব লগা হৈছে তাৰপাছত চেনি নিমখ দালি পোৱা নাই গতিকে এখেতে যিবিলাক কোম্পানীৰ নাম কৈছে এইবিলাক মানুহটো শুনিলে বুজিয়ে নাপাব তথাপি মই এখেতৰ 23 কোটি জনতা বিপিএলৰ ওপৰত আহিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত কাউন্টাৰ থাকিলে ক'ব পাৰিব হয় বিপিএলৰ মই কৈছো শুনি লওক বিপিএলৰ এইখিনিতো আপুনি বুজি পাইছে আপুনি তো নিশ্চয় এইখিনি বুজি পাইছে বিপিএলৰ পৰা ওপৰত অহা মানে কি তেওঁলোকে চাউল খাব পাইছে মানুহক আপোনালোকে ৰেচন দিছে খাব পাইছে না যদি অৰ্থনীতি দুৰ্বল হয় কোনো চৰকাৰে 80 কোটি মানুহক ৰেচন দিব নোৱাৰে কিন্তু তাৰ মাজত আপোনালোকে কৈছে যে চাউল নিমখ দালি নাপায় আপোনালোকে মিঠাতেল কমকে খাওক গাড়ীত উঠিব নালাগে ট্ৰেইনত উঠক বাছত উঠক এইবিলাক আপোনালোকে কৈছে গতিকে আপোনালোকৰ যে অৰ্থনীতি ফকলা সেইটো ইয়াৰ পৰা প্ৰমাণ কৰিছে আৰু এতিয়া আপোনালোকৰ কোম্পানী কথাটো মই কৈছো এইটো শুনি লওক আপোনালোকে শুনিব নোৱাৰে আমি কথা ক'লে মাজত স্পীচ লাগে এইটো প্ৰতিটো চৌতে এনেকুৱা হয় আমি কথাই ক'ব নোৱাৰো কথা ক'লে শুনি লওক শুনি লওক সেইখিনি বস্তু হ'ব কাৰণ আজি ক্ষেত্ৰত কি হৈছে চাওক ডাইৰেক্ট বেনিফিচিয়াৰি যিটো ট্ৰান্সফাৰ হৈ আছে ডাইৰেক্ট বেনিফিচিয়াৰি ট্ৰান্সফাৰৰ ফলত কি হৈছে এবাৰ ৰক্ষা নাই এইবিলাক কথাৰ ওপৰত কথা কৈ থাকিলে এবাৰ ৰক্ষা নাই এবাৰ 19 গম পাব আপোনালোকে আৰু 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট লাগিব এবাৰ ইভিএমৰ গণ্ডগোল নহ'ব এবাৰ কোনো বন্ধে নহ'ব এবাৰ ইভিএমৰ 2029 অসুবিধা হৈছে কৌশিক তেওঁ কৈছে যে 2029 ত বিৰোধী ৰিজাল্ট দিব শুনক 2026 কথাটো পাহৰিলে নেকি 2026 কথা মই কৈছো শুনি লওক আৰু আপুনি শুনি লওক আৰু যদি ইমানেই যদি জনপ্ৰিয় চৰকাৰ আছিল চৰকাৰ গঠন কৰিয়ে আজি বিদ্যুতৰ মাচুল বৃদ্ধি হ'ল ইন্ধনৰ মূল্য বৃদ্ধি হ'ল গেছৰ মূল্য বৃদ্ধি হ'ল ট্ৰান্সপৰ্টেশ্যনৰ মূল্য বৃদ্ধি হ'ল চবৰে মূল্য বৃদ্ধি কিয় হ'ল যদি ইমানে ভাল পোৱা চৰকাৰ ইমানে উন্নয়নৰ সুনামি আহিছিল চবৰে মূল্য বৃদ্ধি কৰিব লগা কিয় হ'ল এইটো প্ৰমাণ কৰে যে এই ৰিজাল্ট সন্দেহজনক ৰহস্যজনক আৰু অবিশ্বাস্য ইভিএমৰ বিজুতিৰে কৰা হৈছে ৰিজাল্ট সেইকাৰণে আজি চৰকাৰ গঠন কৰিয়ে মূল্য বৃদ্ধি কৰিব লগা হৈছে প্ৰত্যেকখন সামগ্ৰীত যদি এখন লৈ আহিছিলে ইমানো যদি উন্নয়ন হৈছিলে মানুহে ভোট দিছিলে আজি চৰকাৰ গঠন কৰি চবৰে মূল্য বৃদ্ধি কিয় কৰিব লগা হৈছে সেইটো কথা উত্তৰ দিয়ক আপোনালোকে আগতে ৱাৰ্ড এটা জিকি দেখুৱাও 29ৰ কথা পিছত ক'ব এখন পঞ্চায়ত আপোনালোকৰ নিচিনা কেলডেপকে জীয়াই থকাৰ সপোন দেখাই মানুহক অসহায় আৰু নিৰুপায় কৰি আমি নিৰ্বাচন জিকিলো আমি বিশ্বকাপ জয়ৰ সপোন দেখাইছো আৰু যেতিয়া বিশ্বকাপ জয়ৰ সপোন মানুহে আঁকোৱালি ল'ব সেইদিনা বিশ্বকাপ জয় কৰিম বৈপ্লৱিক পৰিৱৰ্তন আনিম এতিয়া পৰা স্পষ্ট কৰি দিলো এটা ৱাৰ্ড জিকিব পৰা নাই আপুনি আকৌ 29ত চৰকাৰ কৰিব বাঘে সদায় মাংস খাব ঘাঁহ নাখায় আপোনালোকৰ নিচিনা জঘন্য ৰাখি নকৰো মোৰ কথাটো ক'ব দিয়ক একেটা মোৰ কথাটো ক'ব দিয়ক কথা ক'ব দিয়ক মানে তেওঁ কৈছে যে বাঘে সদায় মাংস খাব ঘাঁহ নাখায় মানে কিয় ক'লে জঘন্য ৰাখি নকৰো আপোনালোকতো ঘাঁহো নিদিয়ে নাই শুনক মোৰ কথাটো শুনি লওক হিন্দীত কথা এখেতসকলৰ কোম্পানী কথা টেছলা কথাটো শুনি লওক আপুনি আৰে শুনক আজি আপোনাৰ ওপৰতে ক'ব লাগিব উপায় নাই আপোনালোকে বিএছএনএল ধ্বংস কৰি আপোনালোকে জিঅ' উঠাইছে আপোনালোকৰ এই যে পুঁজিপতি বন্ধু তেখেতৰ স্বাৰ্থৰ কাৰণে ৰাষ্ট্ৰীয় এটা কোম্পানী বিএছএনএল ধ্বংস কৰি আপোনালোকে জিঅ' উঠাইছে টেছলাৰ কথা ক'ব আহিছে আপোনালোকৰ এই ধনী মানুহ এই ভাৰতবৰ্ষৰ ধনী মানুহ যি ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠন কৰি আজি নিজৰ কোম্পানী কৰিছে আৰু আকাশ জলে যিটো কথা কৈছে এইটোৱেই আমেৰিকান কোম্পানী আমেৰিকাৰ যিসকল ব্যৱসায়ী তেওঁলোকে ফেচবুক গুগল খুলি ধনী হৈছে আৰু এই ভাৰতবৰ্ষৰ ধনী আম্বানীয়ে বিএছএনএল ধ্বংস কৰি জিঅ' উঠাইছে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ লগত কুটিল মিটিলাৰি কৰি এনেকে আপোনালোকৰ আমাৰ যি উদ্যোগ খণ্ড বিজেপিয়ে ধ্বংস কৰিছে এনেকুৱা কৰি আপোনালোকে যিমানে কওক ৰাইজে যি বুজিব লাগে বুজি আছে ৰাইজে যিখিনি বুজি পাইছে এইটো এইকাৰণে ক'ব পাৰিছে কাৰণ ইভিএমৰ গণ্ডগোল কাৰণে কৰি আছে কাৰণ আপোনালোকে জানে ৰাইজে বুজি পালে ৰিজাল্টটো আপোনালোকৰ মতে হ'ব সেইকাৰণে এইটো কথা কৈছে কিন্তু আপোনাক কথা দিলো 24 ঘণ্টাৰ ভিতৰত ৰিজাল্ট লাগিব 29ত যিয়ে নিৰ্বাচন নহয় আৰু আপোনালোকৰ এই কাৰসাজি ইভিএম কাৰসাজি কোনো পথে চলিব দিয়া নহয় ইয়াৰ পৰা স্পষ্ট কৰি দিলো আগতে এখন পঞ্চায়ত জিকিলক আমি ভাল পাম আমি বেয়া নাপাওঁ 29ত আপোনালোকে আহক না আমি বিশ্বকাপ জয়ৰ সপোন দেখুৱা জিকিম পঞ্চায়তো জিকিম অসমৰ ৰাজপাতো জিকিম কিন্তু কেলডেপকে জীয়াই থকাৰ সপোন কেতিয়াও নাখায় দেখাও বাঘে সদায় মাংস খাব ঘাঁহ কেতিয়াও নাখায় কেতিয়াও ঘাঁহ নাখায় আৰু ৰাইজে আপোনালোক ঘাঁহো নিদিয়ে ঘাঁহ বি নেই লালতে নালাগে আমাক ঘাঁহ মৰি যাম কিন্তু কেতিয়াও ঘাঁহ নাখাওঁ কেলডেপকে জীয়াই থকাৰ সপোন নেদেখাওঁ মানুহক অসহায় নিৰুপায় কেতিয়াও নকৰো
এনেকুৱা নিকৃষ্টতা যদি আমি নকৰোঁ, ধ্বংস কৰি পেলাইছে আপোনালোকে। বিহাৰী ভোজপুৰী আগ্ৰাসন নমাইছে, বাংলাদেশীক নাগৰিকত্ব দিছে, এটা জাতিক ধ্বংস কৰিবলৈকে আপোনালোকে বাকী নাই। নিশ্চয় মই ধন্যবাদ জনাইছোঁ কংকনজ্যোতি গোস্বামী, আকাশ দলে, ধন্যবাদ জনাইছোঁ ছাইদুল ইছলাম, বহু গুৰুত্বপূৰ্ণ যুক্তিপূৰ্ণ তথ্য বিশ্লেষণ আগবঢ়াইছে। অসমৰ জনতাই বা ভাৰতবৰ্ষৰ জনতাই এই সমগ্ৰ বিষয়বিলাকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে। মই কৌশিক পাল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত নৰেন্দ্ৰ মোদীৰ অৰ্থনীতি বা NDAৰ অৰ্থনীতিয়ে সৰ্বসাধাৰণ জনসাধাৰণক কিমান দূৰলৈ স্পৰ্শ কৰিব, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ অৰ্থনীতিয়ে কিমান দূৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব, এই সমগ্ৰ বিষয় আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ চৰ্চা কৰিম। মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ অনুষ্ঠান বৰ্তমানৰ পৰা লৈছোঁ বিদায়। ধন্যবাদ, শুভৰাত্ৰি।